হেল্ল' শুনিছনে? হেল্ল'। অ শুনিছ? শুনি আছো, শুনি আছো। এই কি কয় আমি গ্ৰুপত এৰি দিওঁ নেকি? তেওঁলোকক এড কৰি লওঁ নেকি? তই ষ্ট্ৰিমিংটো আৰম্ভ কৰিছ নেকি ইউটিউবত? ইউটিউবত ষ্ট্ৰিমিংটো আৰম্ভ কৰিছ নেকি?
অংশগ্ৰহণ কৰিবলৈ সুবিধা দিব পাৰিছো। গতিকে আমাৰ যিকেইটা গ্ৰুপ আছিলে সেই গ্ৰুপটোত আমাৰ যিটো ইউটিউব চেনেল, সেই ইউটিউব চেনেলটোত থাম্বনেইলটো আমি দি থোৱা হৈছে, শ্বেয়াৰ কৰা হৈছে। গতিকে সেই ইউটিউব চেনেলটোতে আপোনালোকে লাইভ ষ্ট্ৰিমিংটো উপভোগ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি বিশেষ আমাৰ সমল ব্যক্তিকেইজনলৈ কিছু প্ৰশ্ন থাকে বা কিবা যদি জানিবলগীয়া থাকে, তেতিয়াহ'লে আপোনালোকে সেই ইউটিউবত বা গুগল মিটৰ কমেণ্ট কৰি আপোনালোকে প্ৰশ্ন কৰিব পাৰিব, আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ তেখেতসকলে চেষ্টা কৰিব। আমি আৰম্ভ কৰিব বিচাৰিছো। পোনপ্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয় তৰ্ক আৰু কুইজ ফৰাম, ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিবেট এণ্ড কুইজ ফৰামৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে উষ্ম আদৰণি জনাইছো, শুভ সন্ধিয়া জনাইছো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু কুইজ চৰাই বিভিন্ন সময়ত, যোৱা লকডাউনৰ সময়ত কৰ্ষণ শীৰ্ষক এটা লেকচাৰ চিৰিজ আমি আৰম্ভ কৰিছিলো, আৰু সেই লেকচাৰ চিৰিজৰ তৃতীয়টি কাৰ্যসূচী হিচাপে আজি আমি অনলাইন তৰ্কৰে কৰ্মশালাখন 3 দিনীয়াকৈ অনুষ্ঠিত কৰিব বিচাৰিছো। আৰু আমাৰ 4 নম্বৰ দিন অৰ্থাৎ দেওবাৰে আজিৰ সময়তে আপোনালোকৰ সুবিধাৰ কাৰণে অসমৰ 8জন বৰ্তমান সময়ৰ খুব নাম জ্বলা তাৰ্কিক এটা বিশেষ বিষয়ৰ ওপৰত তেওঁলোকে আপোনালোকৰ সন্মুখত আমন্ত্ৰণীমূলক এখন তৰ্ক আপোনালোকৰ বাবে প্ৰদৰ্শন কৰিব। গতিকে আপোনালোকে আমাৰ গ্ৰুপতে সেই সকলো ধৰণৰ যিখিনি ইনফৰমেশ্যন আছে আপোনালোকে লাভ কৰিব। গতিকে আজিৰ ছেশ্যনটো আমি আৰম্ভ কৰিব বিচাৰিছো। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ তৰ্ক জগতৰ খুব নাম থকা দুজন তাৰ্কিক তথা বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দীপক শৰ্মা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ মহাশ্বেতা দেৱী বাইদেউ। গতিকে দীপক দা আৰু মহাশ্বেতা বা দুয়োকে আমি আমাৰ মাজলৈ স্বাগতম জনাইছো। আৰু আমাৰ পৰিকল্পনা আছিল যে আমাৰ মাজত দুজন যিহেতু এদিনত সমল ব্যক্তি থাকিব, সেই দুজন সমল ব্যক্তিয়ে প্ৰথমতে এজনে আধা ঘণ্টা সময় আপোনালোকৰ কাৰণে এটা বিশেষ বিষয়ৰ ওপৰত বক্তৃতা আগবঢ়াব। তাৰ পৰৱৰ্তী সময়ত আনজনে আন এটা বিষয়ৰ ওপৰত আপোনালোকৰ জ্ঞাতাৰ্থে কিছু কথা ক'ব, আপোনালোকৰ লগত মত বিনিময় কৰিব। গতিকে প্ৰথমতে মই দীপক দাক অনুৰোধ জনাইছো। দীপক দা, আপুনি শুনি আছেনে? হয়, শুনি আছো। আমি প্ৰথমতে দীপক দাক আমাৰ ফালৰ পৰা বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু তাৰ পৰৱৰ্তী সময়ত বা যদি আপোনালোকে যদি বিচাৰে দুইজনে, তেতিয়াহ'লে যেনেকৈ আচলতে সুবিধা হয়। আমাৰ প্লেনটো আছিলে যে আমি প্ৰথম আধা ঘণ্টা এজনে বক্তব্য ৰখাৰ পিছত তাৰ পৰৱৰ্তী সময়ত দ্বিতীয়জনে বক্তব্য ৰাখিব। মহাশ্বেতা বাবু আছে, আমাৰ লগতে আছে মহাশ্বেতা বাবু। দীপক দা ভালনে? ভাল বহুত দিনৰ মূৰত মাত শুনিলো। বহুত দিনৰ মূৰত হেৰি কৰা নহলে আপুনি আৰম্ভ কৰক। আচ্ছা, নহয় আকৌ তুমি বৰ হৈ যাবা যে আধা ঘণ্টা সময় সমস্যা কৰিছে। একো নাই মোৰ সময় আছে, একো দিগদাৰি নাই, আপুনি আৰম্ভ কৰক। আচ্ছা, হয় নেকি? ঠিক আছে, এটা কাম কৰো নহয়, মোৰ সাজেশন হা। কওকচোন। মই 15 মিনিটছ কওঁ। ওকে। তাৰপিছত তুমি 15 মিনিটছ কোৱা, আকৌ মই 15 কওঁ। তেনেকে হলে বেছি ভাল হ'ব, নহলে ল'ৰা ছোৱালীখিনি বৰ হৈ যাব। হ'ব? সেইটো পাৰি। হ'ব, মই 15 মিনিটছ লৈছো। 7:12 হৈছে। এতিয়া সোধা কিবা চন্দ্ৰপল। দীপক দা, প্ৰথমতে আপুনি তৰ্কৰ আমাৰ পৰিকল্পনা আছিলে, সচৰাচৰ আমাৰ যিসমূহ প্ৰতিযোগিতা হৈ থাকে বা তৰ্ক প্ৰতিযোগিতাত আপোনাক আমি বিভিন্ন সময়ত বিচাৰক হিচাপেও লগ পাইছো বা বিভিন্ন সময়ত আপোনাৰ তৰ্ক আমি দেখিছো। গতিকে যিহেতু আজি আৰম্ভণিৰ ছেছন এইটো, গতিকে গোটেই আচলতে তৰ্ক প্ৰতিযোগিতাখনৰ গোটেই নীতি নিয়মখিনি সাঙুৰি আপুনি আপোনাৰ ছেছনটো আজি আৰম্ভ কৰিব পাৰিব।
হয় স্বাগতম জনাইছো সকলোকে আৰু নীতি নিয়মখিনিৰ প্ৰসংগ মহাশ্বেত আছে খুব ধুনীয়া এগৰাকী তাৰ্কিক আছিল খুব ভাল অৰেটৰী স্কিলছ আছে শব্দৰ গাঁথনি খুব ধুনীয়া গতিকে নিয়ম মই যাম নিয়মখিনিৰ মূল কথাখিনি ক'বলৈ কিন্তু মই যিটো ভাবো ডিবেট বুলি ক'লে কেৱল কম্পিটিশ্যন নহয় মানে মই মোৰ দৃষ্টিভংগীটো কৈছো দেই ডিবেটৰ্ছ আৰ বৰ্ণ মোৰ যিটো দৃষ্টিভংগী মোৰ যিটো মতামত ডিবেটৰ্ছ আৰ বৰ্ণ আৰু এজন ডিবেটৰ কেতিয়াও কম্পিটিশ্যন লৈ সীমিত নাথাকে যেতিয়াই ধৰক কিবা এটা প্ৰসংগ স্কুলতেই হ'ল আপুনি ফৰ্মেল ডিবেট দুই ধৰণৰ ডিবেট আছে এটা হ'ল ফৰ্মেল ডিবেট কম্পিটিশ্যন যিবোৰ আন্তঃবিদ্যালয় হয় আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা হয় সেইবোৰ ফৰ্মেল ইনফৰ্মেল ভাল ফৰ্মেল ডিবেটৰ এজন সেইজনেহে হ'ব যিয়ে ইনফৰ্মেলিও ভাল ডিবেটৰ অৰ্থাৎ কলেজৰ আড্ডাত কিবা এটা বিষয় ওলাইছে মই যদি কওঁ যে সামাজিক কিবা এটা বিষয় ওলাইছে সেই বিষয়টোত তেওঁ নিজৰ মতামত দাঙি ধৰে আৰু তেওঁ যদি কয় যে মই যিখিনি ক'ব বিচাৰিছো সেইখিনি শুদ্ধ কিয় শুদ্ধ চৰকাৰে এখন পলিচি যদি বনায় সেই পলিচিৰ ওপৰত তেওঁৰ বক্তব্য যদি থাকে যে সেই পলিচিখন ভাল যদি কিয় ভাল আৰু বেয়া যদি কিয় বেয়া তেওঁ এজন তাৰ্কিক বুলি মই ভাবো আৰু হি ইজ এ কমপ্লিট ডিবেটৰ গতিকে মই ছাত্ৰ ছাত্ৰীসকলক বা ভাইটি ভণ্টিসকলক এটা অনুৰোধ জনাম যে ফৰ্মেল ডিবেটৰ নিয়ম থাকিব ফৰ্মেল ডিবেটটো আপোনালোকে কৰিবই লাগিব কিন্তু সমাজ এখন তেতিয়াহে আগবাঢ়ে জাতি এটা তেতিয়াহে আগবাঢ়ে যেতিয়া তাৰ যুৱ প্ৰজন্মই তৰ্ক কৰিবলৈ শিকে তৰ্ক ইন দা সেন্স যুক্তিৰ জৰিয়তে যিকোনো বিষয় তেওঁলোকে মানি ল'ব বিচাৰে সেই তৰ্কৰ যিটো পৰম্পৰা মই ভাবো আৰম্ভ কৰিছিল সক্ৰেটিজে মই জনাত সক্ৰেটিজে তৰ্ক যেতিয়া পলিচি বনোৱা হৈছিল সেই সময়ৰ গ্ৰীচত সেইবোৰত প্ৰশ্ন কৰিব উত্থাপন কৰিছিল ধৰি লোৱা হয় ৰজা এটা নিয়ম বনাইছে সকলোৱে মানি লৈছিল কিন্তু সক্ৰেটিজ ব্যতিক্ৰম আছিল সক্ৰেটিজে প্ৰশ্ন কৰিবলৈ বাধ্য কৰাইছিল যুৱ প্ৰজন্মক প্ৰশ্ন কৰিছিল এই নিয়মটো যে বনাইছে এই নিয়মটো যে কাৰ্যকৰী হৈছে এইটো শুদ্ধনে এইটো সঁচানে গতিকে গ্ৰীচৰ সেই যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰিছিল সক্ৰেটিজে নিজৰ যুক্তিৰ জৰিয়তে সেইটো অৱশ্যে পিছৰ কথা যিহেতু তেতিয়া ডেমক্ৰেসি নাছিল সক্ৰেটিজক সেই তৰ্কৰ বাবে সেই যুক্তিৰ বাবে মৃত্যুদণ্ড দিয়া হৈছিল গতিকে মই এইটো আসলে ব্ৰডাৰ পাৰ্সপেক্টিভত কৈছো সেইটো আৰু তৰ্কৰ গুৰুত্ব ইমান জুলিয়াছ চিজাৰৰ নাম আপোনালোকে শুনিছে জুলিয়াছ চিজাৰে যেতিয়া ৰোমান সাম্ৰাজ্য যেতিয়া তেওঁ অধিকাৰ কৰিব বিচাৰিছিল তেওঁ 1000 মাইল দুবছৰমান কাল প্ৰায় 1000 মাইল গৈ তেওঁ ডিবেট শিকিবলৈ গৈছিল আৰ্গুমেন্ট কৰা স্কিল শিকিবলৈ গৈছিল কাৰণ তেওঁ জানিছিল যে মই ভাল আৰ্গুমেন্ট কৰিলেহে তেতিয়াহে মোক মানুহে পছন্দ কৰিব বা একচেপ্ট কৰিব আৰু বহুতে ভাবে যে ৰজা হোৱাৰ বাবে সুশাসক হোৱাৰ বাবে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ লাগে কিন্তু সেই সময়তে জুলিয়াছ চিজাৰে অনুধাৱন কৰিছিল যে যুক্তি আৰু তৰ্ক বা যিটো কথা কোৱাৰ যিটো শৈলী সেইটো কিমান গুৰুত্বপূৰ্ণ আৰু 1000 মাইল গৈ তেওঁ তৰ্কৰ যিটো কলা কথা কোৱাৰ যিটো কলা সেইটোতে আয়ত্ত কৰিছিল তাৰ পিছত তেওঁ ৰোমৰ ৰাজপথত বজাৰসমূহত য'ত বজাৰ বহে দৈনিক বজাৰসমূহ সাপ্তাহিক বজাৰ তাত কি হৈছিলে তাত তেওঁ যুক্তি প্ৰদৰ্শন কৰিছিলে তেওঁ কথাবোৰ কৈ গৈছিলে যে এই নিয়মটো আপোনালোকে মানিছে কিয় মনা নাই আমাক কি প্ৰয়োজন জনতাই কি বিচাৰে সেই বুলি তেওঁ তৰ্ক কৰি গৈছিলে তেওঁ নিজৰ যুক্তিবোৰ উত্থাপন কৰিছিল আৰু এনেদৰে জুলিয়াছ চিজাৰ এজন অতি জনপ্ৰিয় নেতা হৈছিল আৰু সৰ্বশেষত শাসক হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল গতিকে মই এইটোৱে ক'ব বিচাৰিছো যে ইতিহাস সাক্ষী হৈ আছে সেইসকলে নেতৃত্ব দিব পাৰিছে যিসকলৰ যুক্তিত স্পষ্টতা আছে যিসকলে কথা কোৱাৰ শৈলী এটা আছে আৰু যিসকলে জনতাক আচলতে মন্ত্ৰমুগ্ধ কৰিব পাৰে নিজৰ কথাৰ শৈলীৰ জৰিয়তে আপুনি কিমান জানে মোৰ মতে গুৰুত্বপূৰ্ণ নহয় জানিবতো লাগিবই জ্ঞানৰ কোনো শেষ নাই কিন্তু আপুনি জনাটো জনতাৰ মাজত কিদৰে উত্থাপন কৰে সেইটো ডাঙৰ কথা বাকি মই আকৌ কৈছো যে ইন্টাৰ কলেজ যিবোৰ ডিবেট আছে সেই ইন্টাৰ কলেজৰ ডিবেটৰ নিয়মসমূহ মই মহাশ্বেতাই ক'ব 15 মিনিট বা হেৰিখিনি মই ফৰ্মেল নিয়মখিনি ক'ম মই ওভাৰঅল হোৱাট ইজ ডিবেট
বহুতে এতিয়া কলেজত যেতিয়া এটা ডিবেট কম্পিটিশ্যন হয় বা কৰ্মশালা হয়, আজি মোৰ অৱশ্যে অকণ ভাল লাগিছে যে প্ৰায় 100তকৈও বেছি ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। বহুতক ঠাই দি মানে ডিবেটৰ বাবে ইমান ল'ৰা ছোৱালী হোৱাটো এটা শুভ সংকেত। সাধাৰণতে যিটো কনচেপশ্যন আছে, যিমানেই চোকা নহওক কিয় ডিবেট কম্পিটিশ্যন আছে, এই ডিবেট এইটো আৰু মই কৰি কি কৰিম, মানে এনেকুৱা এটা কনচেপশ্যন আছে। ছাপ'জ মেডিকেল পঢ়ি আছে কোনোবাই, তেওঁলোকক যদি মই ডিবেট মানে মই আল্টিমেটলি পাব্লিক স্পিকিঙৰ কথা কৈছো দেই, অন ব্ৰডাৰ প্ৰস্পেক্টিভ পাব্লিক স্পিকিং, সেইটোৱে মোৰ কি দৰকাৰ আছে। চাবচোন কিছুমান চিকিৎসক থাকে যেতিয়া হস্পিটেলত যায় কথা পাতিয়ে মনটো ভাল লাগি যায়, আধা বেমাৰ ভাল হৈ যায়। আৰু কিছুমান ডক্টৰ থাকে যদি আপোনাৰ 98 জ্বৰ হৈ আছে তাত গৈ 104 হৈ যাব কথা শুনিলে। What I'm trying to say is that public speaking or the communication skills or the debating skills are very 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 important. আপুনি এজন ডক্টৰ হ'ব পাৰে, এজন প্ৰফেচাৰ হ'ব পাৰে, এজন ইঞ্জিনিয়াৰ হ'ব পাৰে, এজন নেতা হ'ব পাৰে। গতিকে এই গোটেইবোৰৰ বাবে আমাৰ দৈনন্দিন কামত এই যিটো কথা কোৱাৰ যিটো শৈলী, যিটো পাব্লিক স্পিকিং, যিটো ডিবেট, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰোঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম যে ডিবেট বুলি ক'লে এনেকুৱা হয় যে একদম চিঞৰ বাখৰ হ'ব, একদম পাৰিলে ঘুচিয়াঘুচি হ'ব। গতিকে এইবোৰত মই নাথাকোঁ, এই ডিবেট বস্তুটো মই ভাল নাপাওঁ। এনেকুৱা আপুনি 95% অফ দ্য ষ্টুডেণ্টছৰ পৰা ছেম কমেণ্টটো পাব, এইটো শুনিবলৈ অকণমান বেয়া, তথাপিও এইটো এই ডিবেট মই ভাল নাপাওঁ, বহুত বৰিং হয় এনেকুৱা। কিন্তু ডিবেট ইজ ছ' ইণ্টাৰেষ্টিং। খালি আমি অসমত সেইটো আমি বুজাই দিয়াত ক'ৰবাত নহয় ক'ৰবাত আমি বিফল হৈছোঁ। কাৰণ আপুনি যদি কলেজ এখনক কয়, মই এখন দুখন কলেজক বাদ দিছোঁ, যদি কয় আপুনি যে আমি ডিবেটৰ এখন ৱৰ্কশ্বপ কৰিম, ডিবেটৰ ওপৰত আমি কৰ্মশালা কৰিম, দুই এখন কলেজক বাদ দি, হয় অনন্যা খাৰঘৰীয়াই ভাল কথা কৈছে, মই গোটেইখিনি পঢ়া নাই, দুটা শাৰী কৈছোঁ। আপুনি কলেজ এখনত যদি কোৱা হয় তেওঁলোকে মানে ছেমিষ্টাৰ আছে, ক্লাছ শেষ হোৱাৰ পিছত আমি ডিবেটৰ ৱৰ্কশ্বপটো দিম। এটা ক্লাছ কৰিলে ৰামায়ণখন অশুদ্ধ হৈ নাযায় এটা ক্লাছ নকৰিলে, কাৰণ সেইটো ডেট ইজ ইম্পৰ্টেণ্ট, ইকুৱেলি ইম্পৰ্টেণ্ট। এতিয়া যেতিয়া ইণ্টাৰভিউ দিবলৈ যায় এজন ছাত্ৰ, আমাৰ বহুত আমি আনএমপ্লয়েবল, কি কৰি আছো আমি কলেজত যিহেতু এই বিষয়সমূহৰ ওপৰত বেছি গুৰুত্ব দিয়া নহয়, মানে আজি শনিবাৰ ল'ৰা ছোৱালী নাহে তাৰ বাবে ডিবেটৰ ৱৰ্কশ্বপ এটা দিয়া, ক্লাছ শেষ হোৱাৰ পিছত ডিবেটৰ ৱৰ্কশ্বপ এটা দিয়া, এনেতো কিমান দিন ক্ষতি হৈ আছে তাৰ হিচাপ নকৰোঁ আমি, কিন্তু এটা দিন ডিবেটৰ বাবে দিলে মেণ্ডেটৰী আমি প্ৰেজেন্স ৰাখিলে আমি টান পাওঁ, বা কলেজ কৰ্তৃপক্ষই এখন দুখন কলেজক বাদ দি কৈছোঁ দেই মই, আটাইকেইখনে এইখিনি মানে এটা বেলেগ বস্তু বুলি ভাবে। তাৰপিছত যেতিয়া ছাত্ৰ ছাত্ৰী এজনে গ্ৰেজুৱেশ্যন কৰে, ভাল ৰিজাল্ট কৰে, পিছত কয় আমি চাকৰি নাপালোঁ। কিয়? ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত, মই সৰু এটা উদাহৰণ দিছোঁ, ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত যেতিয়া আপুনি ৰুমত এণ্টাৰ কৰিব, তিনিজন ইণ্টাৰভিউৰ বহি থাকিব, সেইটো ACS হওক IAS হওক, তাত যদি আপুনি এনেকৈ কয় মে আই কাম ইন ছাৰ, আমি যিটো জেনেৰেলি কওঁ ছাৰ ভিতৰত যামনে, ছাৰ সোমাব পাৰিমনে, এই বস্তুটো যদি আপুনি টেকনিকেলি কাৰেক্ট কৰি কয় মে আই কাম ইন ছাৰ, এইটো এটা প্ৰশ্নবোধক। মে আই কাম ইন ছাৰ, এই যে আমি যে ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত যেতিয়া যাম মে আই কাম ইন ছাৰ, আৰু এইটো আৰু মে আই কাম ইন ছাৰ, মে আই মানে মই এটা অনুমতি বিচাৰিছোঁ, মে আই কাম ইন ছাৰ, সেইটো কোৱাতকে মে আই কাম ইন ছাৰ, মই ভিতৰত যাব পাৰিমনে, মে আই চিট ডাউন ছাৰ, মে আই চিট ডাউন ছাৰ, এইটো কোৱাতকে মানে ইমপ্ৰেছ নহ'ব। মই কি ক'ব বিচাৰিছোঁ যে মে আই চিট ডাউন ছাৰ, মে আই কাম ইন ছাৰ, এইটো কোৱাতকৈ মে আই কাম ইন ছাৰ, মে আই চিট ডাউন ছাৰ বুলি কোৱাৰ লগে লগে এটা কি হ'ব, এটা ইমপ্ৰেশ্যন হ'ব। ইমপ্ৰেশ্যন মানে হি ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ। চ' মই সেইবাবে ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে মনৰ পৰা এই ভ্ৰান্ত ধাৰণাটো দূৰ কৰি দিয়ক যে ডিবেট কেৱল কম্পিটিশ্যন কৰিবলৈ লাগে। ডিবেট কম্পিটিশ্যন কৰাৰ বাবে there are certain rules and regulations, সেইখিনি আমি কম। পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ডেমক্ৰেচিৰ চিষ্টেমত ইয়াতে ডিবেট হয়, অধ্যক্ষ মহোদয়ৰ কি প্ৰয়োজন সেইখিনি কম আমি। কিন্তু প্ৰথমতে এই কথাটো বুজাৰ প্ৰয়োজন আছে যে ডিবেট কেৱল কম্পিটিশ্যন নহয়। আজি কা আন্দোলনৰ, মই পলিটিকেল কথা নকওঁ, কিন্তু যিহেতু এইটো দিছ ইজ নট এ প্লেটফৰ্ম, তথাপি কা আন্দোলনৰ সময়ত দেখা গৈছিল বহুত ছাত্ৰ ছাত্ৰীয়ে কা কিয় লাগে বা নালাগে খুব ধুনীয়াকৈ বুজাই দিছিল। মষ্টলি কলেজৰ যিসমূহ ষ্টুডেণ্ট আছিল মই দেখিছোঁ বহুত কেইটা, মই পিছত তেওঁলোকৰ লগত ব্যক্তিগতভাৱে কথা পাতিছিলোঁ, দেট ইজ ডিবেট।
there is a democracy যদি ডিবেট না থাকে, ডেমোক্রেসি যদি ডিসেন্ট না থাকে, ডিসেন্ট মানে বুঝি পাইছে আপোনালোকে নিশ্চয়, ডেমোক্রেসি যদি ডিবেট না থাকে, ডেমোক্রেসি যদি ডিসেন্ট না থাকে, ডেমোক্রেসি যদি ডিসকাশন না থাকে, তেনেহলে ডেমোক্রেসি আৰু ৰাজতন্ত্ৰৰ মাজত একো পাৰ্থক্য নাই। ৰজা এটা হুকুম দিছে আমি মানি লৈছো উইদাউট এনি ডিবেট, তেনেহলে সেইটো আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই। সেই কাৰণে মই যেটো আৰম্ভণিতে কৈছিলো যে এখন ৰাজ্য এটা জাতি আগবাঢ়িবলৈ হলে প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই একোগৰাকী তাৰ্কিক হ'ব লাগিব। মই আকৌ কম যে তাৰ্কিক কেৱল কলেজৰ ইণ্টাৰ কলেজ ডিবেট কৰা তাৰ্কিক নহয়, সামগ্ৰিকভাৱে সমাজৰ বিষয়সমূহত নিজৰ মতামত দাঙি ধৰাৰ কৰিব নোৱাৰে। হয়, মোৰ 15 মিনিট প্ৰায় শেষ হৈছে। মই আকৌ 15 মিনিট, শেষৰ 15 মিনিট মই পিছত কম। মহাশয় তাই টেকনিকেলি কথাখিনি ক'ব বিচাৰিছে। মই ব্ৰডাৰ পাৰ্সপেক্টিভ হোৱাট ইজ ডিবেট আপোনালোকক ক'লো। হ'বনে চন্দ্ৰপল? মই হোষ্ট হৈ গ'লো। ঠিক আছে। এতিয়া আপোনাৰ 15 মিনিটৰ পিছত মহাশ্বেতা বাই আমাৰ মাজত এতিয়া মানে ডিবেটৰ প্ৰসংগত টেকনিকেল গোটেই কথাখিনি ক'ব। তাৰপিছত আকৌ আপুনি 15 মিনিট থাকিব। তাৰপিছত কুৱেশ্যন আনসাৰ যেটো সেশন, এই সেশনটো আমি আগবঢ়াই লৈ যাম। ঠিক আছে, আমি মহাশ্বেতা বাক স্বাগতম জনাইছো। ঠিক আছে, ধন্যবাদ। প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শুনিছা? মোৰ মাতটো শুনিছা? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু কুইজ ফৰামৰ উদ্যোগত এই যেটো কৰ্ষণ শীৰ্ষক বক্তৃতানুষ্ঠানৰ আজি মোৰ বুধেৰে বোধ হয় অসমৰ প্ৰথমখন এনেকুৱা অনলাইন ডিবেট কৰ্মশালা 3 দিনীয়াকৈ হৈছে। গতিকে ইয়াত উপস্থিত থকা অসমৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰী তাৰ্কিক বন্ধুসকল, সমল ব্যক্তি হিচাপে থকা অধিবক্তা, সাংবাদিক তথা এসময়ৰ মোৰ সতীৰ্থ তাৰ্কিক, খুব ভাল ডিবেটৰ বক্তা, আৰু যিসকলে কৰ্ষণৰ নিচিনাকৈ আচলতে মানুহৰ গাঁৱে ভূঞে বিভিন্ন ঠাইলৈ যুৱ প্ৰজন্মক ইমান বিপন্ন সময়ৰ মাজতো আচলতে বৌদ্ধিক মঞ্চ এখন প্ৰদান কৰা চন্দ্ৰপলৰ নিচিনা যুৱ বন্ধুসকল সকলোকে আচলতে মই শুভ সন্ধ্যা জনাইছো। আৰু তোমালোকৰ এইটো এই প্ৰয়াসটোক মই আদৰণি জনাইছো। কাৰণ সঁচাকৈ তৰ্ক প্ৰতিযোগিতা হয় বাৰু, এতিয়া পেণ্ডেমিক চিটুৱেশ্যনত অকণমান কম হৈছে বা প্ৰতিযোগিতাৰ কথাটো আমি পিছলৈ ৰাখিছো, কিন্তু এই যে কৰ্মশালা তৰ্কনো কেনেকে কৰিব লাগে বা দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োজনীয়তা কেনেকুৱা, এই সম্পৰ্কত কিন্তু এনেকে এখন বৌদ্ধিক মঞ্চ দিয়াটো মই ভাবো ছাত্ৰ সমাজৰ কাৰণে এইটো খুব এটা ভাল কথা, আশাব্যঞ্জক কথা। গতিকে তাৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু কুইজ ফৰাম বা কৰ্ষণ সঁচাকৈ ধন্যবাদৰ পাত্ৰ। দ্বিতীয় কথাটো হ'ল, ইতিমধ্যে গম পাইছো যে ইয়াত বিদ্যালয় পৰ্যায়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় তিনিটা পৰ্যায়ৰে অংশগ্ৰহণকাৰী আছে বা অসমৰ বিভিন্ন প্ৰান্তৰ সতীৰ্থ বন্ধুসকল আছে। গতিকে আমি আৰু এটা কথা যে আগ্ৰহী শিকাৰো আছে। গতিকে আগ্ৰহী শিকাৰো বা 3টা স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সহায় কৰিব পাৰি, তাৰ কাৰণে ইতিমধ্যে দীপকদাই কৈছে যে তৰ্কনো কি। মই একদম সামগ্ৰিকভাৱে প্ৰাথমিকভাৱে কেইটামান কথা অৱতাৰণা কৰিব বিচাৰিছো। প্ৰথম কথাটো হ'ল যে তৰ্ক বা বিতৰ্ক বা ইংৰাজীত আমি যে ডিবেট বুলি কৈছো, এটা আৰ্ট ফৰ্ম, এটা কলা। আৰু ভাৰতবৰ্ষত যদি আমি চাওঁ বা পাশ্চাত্যত কৈছে যে সক্ৰেটিছৰ দিনৰ পৰাই এই ধাৰাটো আৰম্ভ হৈছে, গ্ৰীকত। আৰু আমাৰ দেশতো আমি চাওঁ যে বৈদিক যুগৰ পৰাই কিন্তু আমাৰ দেশত তৰ্কৰ যেটো প্ৰয়াস এইটো চলি আছে। চৰকাৰী সেই সময়ত ৰজাঘৰৰ পৃষ্ঠপোষকতাতে হওক বা অন্য ধৰণেৰে হওক বিভিন্ন বাদ, বিভিন্ন মীমাংসা এইবিলাক আমি দেখি আছো। গতিকে আচলতে কি হয়, পৃথিৱীখনত, সমাজখনত চৰম সত্য, চৰম শুদ্ধ বুলি একো কথা নাই। সকলো কথাই আচলতে আমি প্ৰশ্ন কৰি চাব পাৰো, সকলো কথা আমি যুক্তিৰে চাব পাৰো, চালি জাৰি চাব পাৰো। আৰু মানুহৰ যিহেতু জীৱনৰ উদ্দেশ্যটোৱে হৈছে জ্ঞান অন্বেষণ কৰা, সত্য আৰু শুদ্ধ জ্ঞানটো পাবৰ কাৰণে আচলতে প্ৰত্যেকজন মানুহেই সেইকাৰণে মই ভাবো বিতৰ্কৰ মাজেদি আগবাঢ়িব লাগিব। আৰু বিতৰ্ক বা তৰ্ক কলাই মানুহ এজনক বৌদ্ধিকভাৱে ইমানেই বেছি স্বাৱলম্বী কৰি তুলিব পাৰে, বৌদ্ধিকভাৱে ইমানেই চিন্তাৰ প্ৰখৰ কৰি তুলিব পাৰে, এই কথাখিনি আচলতে এই কলাটোৰ লগত যিসকল জড়িত তেওঁলোকে আচলতে প্ৰাণে প্ৰাণে কথাটো উপলব্ধি কৰিব পাৰে। আৰু আগতে কৈছো যে কোনো কথা আচলতে বাস্তৱ সত্য বা চূড়ান্ত সত্য বুলি কোনো কথাই নাই। আমি সদায় তাক তুলনামূলক দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ আমি চাব লাগিব যে এইটো শুদ্ধ নে এইটো শুদ্ধ। আৰু সেইটো কৰিবলৈ যাওঁতে আচলতে দৈনন্দিন জীৱনতো কেৱল যে মঞ্চত উঠি তৰ্ক কৰিম, সংসদত গৈ তৰ্ক কৰিম সেইটো নহয়, দৈনন্দিন জীৱনত আমি আমাৰ জীৱনটো সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে সমাজৰ বিভিন্ন ইস্যুত
এজন সুস্থ সবল নাগৰিক হিচাপে আমি মাত মাতিবলৈ যাওঁতে তৰ্কৰ প্ৰয়োজনীয়তা কিন্তু অনিবাৰ্য গতিকে সমাজত তৰ্কৰ যথেষ্ট প্ৰয়োজন আছে গতিকে এই কথাটো ঠিক যে আমি মঞ্চত দবদবাই কথা নকলেও কিন্তু আমি নিজে নিজক শুদ্ধভাৱে পৰিচালিত কৰিবৰ কাৰণে আমাৰ তৰ্ক বা বিতৰ্কৰ প্ৰয়োজন আছে আৰু অকনমান যদি আমি টেকনিক্যালি যাওঁ মোক যেটো টেকনিক্যাল কথাখিনি ক'বলৈ কৈছে টেকনিক্যালি যদি চাওঁ তেতিয়া দেখিম যে তৰ্ক বা বিতৰ্ক আচলতে এনেকুৱা এটা কলা য'ত কি হয় দুটা পক্ষ থাকে আৰু দুয়োটা পক্ষই নিজস্ব দৃষ্টিভংগীৰে নিজস্ব চিন্তাৰে নিজৰ মতখিনি আগবঢ়ায় আৰু তাৰ পাছত কি কৰা হয় যে যিটো পক্ষই নিজৰ মতখিনি পতিয়ন নিয়াব পাৰে গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব পাৰে উপস্থিত দৰ্শকৰ আগত সেই মতটোৱে আচলতে গ্ৰহণ কৰা হয় গতিকে কৰবাত ভাৰতবৰ্ষৰ যিটো আমাৰ ডেমক্ৰেটিক সিস্টেম গণতান্ত্ৰিক ব্যৱস্থা এই ব্যৱস্থাটো উপলব্ধি কৰাৰ ক্ষেত্ৰতো কিন্তু মই ভাবো বিতৰ্কই যথেষ্ট ধৰণেৰে সহায় কৰে এতিয়া গ্ৰীক বা এথেন্সত বা ভাৰতবৰ্ষত কেনেকৈ তৰ্কবিলাক আৰম্ভ হৈছিল তাৰ পিছত লাহে লাহে যদি আমি চাওঁ ই প্ৰতিযোগিতালৈ কেনেকৈ আহিলে যে প্ৰথম অৱস্থাত যদি আমি চাওঁ যে আমাৰ কিন্তু ভাৰতবৰ্ষত যেতিয়া আমাৰ সেই সময়ত অকনমান বুজাই গলে দেখিম যে সেই সময়ত কি হৈছিল আমাৰ ইংলেণ্ডত যিখিনি ছাত্ৰ স্বাধীনতাৰ আগত পঢ়িবলৈ গৈছিল তেওঁলোকে ইংলেণ্ডৰ মুকলি বিতৰ্কই হওক সংসদীয় বিতৰ্কই হওক এইবিলাক দেখি পেলাই লাহেকৈ কিন্তু ভাৰতবৰ্ষলৈ এই ধাৰাটোৰ আমদানি ঘটাইছিল আৰু পৰৱৰ্তী কালত স্বাধীনতাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় এইবিলাকত ছাত্ৰসকলৰ বৌদ্ধিক উত্তৰণৰ কাৰণে লাহে লাহে বিতৰ্ক প্ৰতিযোগিতালৈ গুচি আহিলে এটা প্ৰতিযোগিতা বুলি যেতিয়া আচলতে তাক কোৱা হ'ল প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে আধুনিক দৃষ্টিভংগী এটা আহিব কাৰণ তৰ্ক বা বিতৰ্ক প্ৰতিযোগিতা এখন যেহেতু সম্পূৰ্ণ আগতে কৈছো যে সংসদীয় পদ্ধতি মতে হয় আৰু সংসদীয় পদ্ধতি মতে হ'বলৈ যাওঁতে তাত এজন অধ্যক্ষ থাকিব লাগিব অধ্যক্ষজনে মই অকণমান টেকনিক্যাল কথা কেইটামান কৈ দিছো যিহেতু ইয়াত মই গম পাইছো যে বহুত শিকাৰো আছে আমি অকণমান মঞ্চৰ ফালে আহিছো যে আমি যেতিয়া তৰ্ক কৰিবলৈ যাম এটা নিৰ্ধাৰিত বিষয় সন্দৰ্ভত বিষয়টো আগতে আমাক দিয়া হ'ব আৰু তাৰ পাছত আমি কি কৰিব লাগিব যে অধ্যক্ষ মহোদয় থাকিব আৰু অধ্যক্ষ মহোদয়জনে যিখিনি ৰুলিং দিব সেই প্ৰতিযোগিতা সেই তেতিয়াৰ এখন প্ৰতিযোগিতা হৈ নাথাকে সেইখন গাম্ভীৰ্যপূৰ্ণ সদনলৈ পৰ্যবেক্ষিত হয় আৰু সদনত অধ্যক্ষজনৰ যিখিনি কথা সেইখিনি আচলতে চূড়ান্ত আৰু তেখেতৰ ৰুলিঙকে সৰ্বোচ্চ বুলি বিচাৰ কৰা হয় আৰু সদনখনৰ আচলতে এটা ছেটআপ থাকে এনে এখন তৰ্ক প্ৰতিযোগিতাৰ সদন হ'ব নোৱাৰে আৰু সাধাৰণতে কি হয় সদনৰ অধ্যক্ষ যেতিয়া সদনলৈ আহে তাৰ আগতে গোটেই সদনখন খুব সুন্দৰকৈ নিৰ্মাণ হৈ থাকিব লাগে সদনৰ সদায় বাওঁফালে বহিব লাগিব বিৰোধী পক্ষৰ সদস্যসকল সোঁফালে বহিব লাগিব চৰকাৰী পক্ষৰ সদস্যসকল আৰু তেওঁলোক অধ্যক্ষ যেতিয়া সোমাই আহিব অধ্যক্ষ সোমাই অহাৰ পাছত সকলোৱে থিয় হৈ অধ্যক্ষক অভিবাদন জনাব লাগিব এইখিনি সাধাৰণ নিয়ম আৰু অধ্যক্ষই কথা কোৱাৰ পাছত আচলতে তাত আৰু অধ্যক্ষৰ অনুমতি নোহোৱাকৈ আচলতে কোনেও কথা ক'ব নোৱাৰে আৰু অধ্যক্ষ মহোদয় যেতিয়া আহে তেওঁ আচলতে লটাৰী যোগে প্ৰথমতে চৰকাৰী পক্ষৰ এজন দলনেতা তেখেতে নিৰ্বাচন কৰে তাৰ পাছত তেখেতে এজন বিৰোধী পক্ষৰ দলনেতা নিৰ্বাচিত কৰে আৰু তাৰ পাছত চৰকাৰী পক্ষৰ পাছত এজন বিৰোধী পক্ষ বিৰোধীৰ পাছত চৰকাৰী পক্ষ এই ধৰণেৰে অল্টাৰনেটিভ কৰি বিকল্প হিচাপত মাতি সদনৰ কাৰ্যক্ৰমণিকাবিলাক চলাই থাকে এতিয়া এটা কথা হ'ল যেতিয়া প্ৰথম যিজন উত্থাপক থাকে চৰকাৰী পক্ষৰ পৰা যিজন প্ৰথম উত্থাপক থাকে তেওঁ উত্থাপক বা আমি মোভাৰ বুলি কওঁ এতিয়া আমি যেতিয়া তৰ্কৰ টেকনিক্যাল কথালৈ গৈছো গতিকে যিজন মোভাৰ কৰে প্ৰথমে যিজন কৰে তেওঁৰ কিছুমান নিয়ম থাকে তেওঁ কি কৰিব লাগিব যে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁক যিহেতু লটাৰী যোগে তেওঁৰ নামটো নিৰ্বাচন কৰিলে অধ্যক্ষই তেওঁক আহ্বান জনালে তেওঁ গৈ প্ৰথমতে অধ্যক্ষ মহোদয়ৰ মৌখিক অনুমতিখিনি ল'ব লাগিব অধ্যক্ষৰ মৌখিক অনুমতিখিনি লোৱাৰ পাছত তেখেতে যিটো বিষয় তাত দিয়া হৈছে সেই বিষয়টো তৰ্কৰ কাৰণে মুকলি কৰিব লাগিব সতীৰ্থ তাৰ্কিক বন্ধুসকলক তেওঁ আহ্বান জনাব লাগিব সেই বিষয়টোৰ সপক্ষে সেই বিষয়টোক বিপক্ষে কি ধৰণেৰে সকলোৱে নিজৰ মতবিলাক আগবঢ়ায় তাৰ পাছত এজন এজনকে আহি থাকিব আৰু সদনত যেতিয়া কথা ক'ব তেতিয়া আগতে কৈছে যে ভাষাটো খুব ইম্পৰ্টেণ্ট যে দীপকদাই যে ক'লে যে মে আই কাম ইন ছাৰ এইটো আমি কিমান ধুনীয়াকৈ ক'ব পাৰোঁ আমি অসমীয়াত জানো যে আমি ক'ত আমি বল কৰিম ক'ত শ্বাসাঘাত দিম ক'ত আমি উশাহটো বেছি জোৰ দিম কোনটো শব্দ আমি কোমলকৈ কম ভাষাটো খুব কামত বাজে আমাৰ গতিকে ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো কিন্তু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত এজন তাৰ্কিক যথেষ্ট মিতব্যয়ী হ'ব লাগিব কাৰণ তেওঁ মিতব্যয়ী হ'লেহে কি হ'ব তেওঁৰ কম সময়তে ভুৰুকাত হাতীত বৰুৱাৰ নিচিনাকৈ তেওঁ এটা খুব বৃহৎ বিষয়ক কম সময়ৰ ভিতৰত তেওঁ উপস্থাপন কৰিব পাৰিব আৰু আটাইতকৈ ডাঙৰ কথা কি যেতিয়া প্ৰতিযোগিতাখন চলি থাকোতে কেতিয়াও আমি বিৰোধী পক্ষক আচলতে এই দুটা পক্ষ থাকে মই
ধাৰণাটো ক্লিয়াৰ কৰি দিবলৈ মানে ধাৰণাটো দিবলৈ বিচাৰিছো যে যিসকলে প্ৰস্তাৱটো সমৰ্থন কৰে তেওঁলোকক কোৱা হয় চৰকাৰী পক্ষ আৰু যিসকলে প্ৰস্তাৱটো বিৰোধিতা কৰে তেওঁলোকক কোৱা হয় বিৰোধী পক্ষ এটা আমাৰ কি হয় বহুতে বিৰোধিতা কৰি আকৌ চৰকাৰী পক্ষকো বিৰোধী পক্ষ বুলি ক'বলৈ যায় এটো নহয় তাৰমানে বিৰোধী পক্ষই যেতিয়া কিবা কথা ক'ব লগা হয় তেতিয়াহ'লে ক'ব লাগিব যে চৰকাৰী পক্ষ আৰু চৰকাৰী পক্ষই যদি কিবা কথা ক'বলগীয়া হয় তেতিয়াহ'লে ক'ব লাগিব বিৰোধী পক্ষ মানে এনেকুৱা কিছুমান টেকনিকেল কথা তৰ্ক প্ৰতিযোগিতাত আহি পৰে গতিকে লাহে লাহে এইবিলাক কথা আমি শিকিছো বা আমাৰ বহুত তাৰ্কিক জ্ঞান মই দেখিছো তেওঁলোকে হয়তো এইখিনি জানে কিন্তু ন বিচাৰকখিনিৰ উদ্দেশ্যে এইখিনি কথা মই কৈছো তাৰ পাছত লাহে লাহে আমি কি কৰিব লাগিব যে বিচাৰকক কিন্তু তাৰ্কিকে কেতিয়াও সম্বোধন কৰিব নালাগে এইটো এটা খুব ডাঙৰ কথা বহুতে কি কৰে সদনত উঠি মাননীয় আজি সদনৰ অধ্যক্ষ মহোদয় সন্মানিত সদন বিচাৰক মণ্ডলী সকলোকে সম্বোধন কৰে আচলতে এখন সদন যে বিচাৰক বোলে কোনো ধৰণৰ ধাৰণাই থাকিব নালাগে কিন্তু আমি যেটো প্ৰতিযোগিতালৈ ইয়াক লৈ গৈছো সেইকাৰণে ইয়াত বিচাৰকসকল থাকে গতিকে কেতিয়াও তাৰ্কিকসকলে বিচাৰকক সম্বোধন কৰিব নালাগে আকৌ তেওঁলোকে বক্তব্য যেতিয়া শেষ হয় সকলোৰে যেতিয়া বক্তব্য শেষ হয় তেতিয়া মভাৰজনে যেহেতু অকণ অতিৰিক্ত সময় পায় প্ৰথমতে তেওঁ এইখন উপস্থাপন কৰিব লাগে প্ৰস্তাৱটো উত্থাপন কৰিব লাগে কি পৰিস্থিতিত পৰি তেনেকুৱা এটা প্ৰস্তাৱ আনিছে তাৰ অকণমান পটভূমি বা বেকগ্ৰাউণ্ডৰ কথা অলপমান ক'ব লাগে তাৰ পাছত তেওঁক আকৌ অতিৰিক্ত 2 মিনিট সময় মুখনি মাৰিবলৈ দিয়া হয় কিন্তু সেই মুখনি মাৰোতে তেওঁৰ কোনো ধৰণৰ মূল্যাংকন বিচাৰকে নাৰাখে গতিকে এই কথাখিনি আমি প্ৰতিযোগিতালৈ যাওঁতে আৰু এটা কথা অধ্যক্ষই কেতিয়াও তৰ্ক প্ৰতিযোগিতাত ভাষণ নিদিয়ে এইটো খুব ডাঙৰ কথা অধ্যক্ষই কেতিয়াও কথা নকয় অধ্যক্ষই কেৱল ৰুলিং দিয়ে আৰু যেতিয়া প্ৰতিযোগিতা শেষ হয় তেতিয়া গোটেই প্ৰস্তাৱটো কাৰণ আমি প্ৰতিযোগিতালৈ গৈছো যেতিয়া আমাক চূড়ান্ত সত্য এটা লাগিব যে চূড়ান্ত সত্যটোৰ কাৰণে শেষত অধ্যক্ষই কি কৰিব লাগে তাক মৌখিক ভোটলৈ ঠেলি দিব লাগে আৰু মৌখিক ভোটত হয় প্ৰস্তাৱটো গৃহীত হ'ব নহয় প্ৰস্তাৱটো নাকচ হ'ব কেতিয়াবা এনেকুৱা হয় সমান হোৱা দেখা যায় তেতিয়া অধ্যক্ষই নিজৰ কাষ্টিং ভোট এটা দিব পাৰে গতিকে এই ধৰণে হোৱাৰ পাছত অধ্যক্ষই কিন্তু সদন ভংগ কৰি দিব লাগে তাৰ পাছতহে প্ৰতিযোগিতাৰ ফলাফল কিবা কিবি সেইখিনি এটা বেলেগ ধৰণৰ কথা আহিব গতিকে এইখিনি কৰিবলৈ যাওঁতে মই সময় বেছি লৈছো নেকি বাৰু নাই ওকে এইখিনি কথা ক'বলৈ যাওঁতে আমি চাব লাগিব তাৰ্কিকজনে কেনেকৈ নিজক প্ৰস্তুত কৰি তুলিব তাৰ্কিকজনে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত মই ভাবো তৰ্ক প্ৰতিযোগিতাই কিন্তু 3টা কাম কৰে মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰো প্ৰথম কথাটো হৈছে ছাত্ৰ সমাজৰ মাজত অধ্যয়নৰ প্ৰতি এটা স্পৃহা জাগ্ৰত কৰে আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি অকণমান মই আক্ষেপেৰে কওঁ যে অধ্যয়নটো বৰ সীমিত হৈ পৰিছে গতিকে অধ্যয়ন যদি নকৰে নহয় কোনোবাই লিখি দিয়া পইণ্ট কেইটামান ভাতৰ দৰে আওৰালে কিন্তু তৰ্ক প্ৰতিযোগিতাৰ উদ্দেশ্যও সফল নহয় আৰু তাৰ্কিকজনেও কিন্তু নিজৰ জীৱনত সফলতা মানে ভৱিষ্যতে এজন সুবক্তা হিচাপে হওক তেওঁ বিষয় এটা বিচাৰ কৰি চোৱাৰ ক্ষেত্ৰতে হওক কেতিয়াও তেওঁ নিজে আশাপ্ৰদ ধৰণেৰে আগবাঢ়িব নোৱাৰে গতিকে এইটো এটা মই ভাবো বহুত ডাঙৰ কথা দ্বিতীয়তে সংসদীয় নীতি নিয়মবিলাকৰ লগত আমাক পৰিচয় কৰাই দিয়ে তৰ্ক প্ৰতিযোগিতাই এই কথাখিনি যদি আমি জানো কাইলৈ আজিৰ ছাত্ৰ সমাজে আমাৰ কাইলৈ দেশক প্ৰতিনিধিত্ব কৰিব গতিকে আমাৰ ছাত্ৰ সমাজে জানিব সংসদত গৈ আমি কি ধৰণেৰে বা সংসদত নহলেও সমাজত কি ধৰণেৰে আমি সমস্যা এটা সমাধান কৰিব লাগে আৰু তাৰ্কিক এজনে যেতিয়া তৰ্ক কৰি থাকে তেতিয়া তেওঁৰ আচলতে বহুত কথা আহি পৰে তেওঁ যেতিয়া হঠাতে শুনি পেলাই প্ৰতিপক্ষৰ যুক্তি খণ্ডন কৰিবলগীয়া হয় মইতো কওঁ যে সহাকনীয়া হৈ থাকিব লাগে শব্দবিলাকত ধৰিব পাৰি বাক্যবিলাকত ধৰিব পাৰি গতিকে কি ধৰণেৰে কৈছে কৰবাত ভুল তথ্য তেওঁলোকে দিছে নেকি এইবিলাক কথা খুব সহাকনীয়াকে শুনি থাকিব লাগে গতিকে এনেকুৱা ধৰণে আচলতে তাৰ্কিকৰ আৰু এটা খুব ডাঙৰ গুণ হৈছে ৰসবোধ এতিয়া আমি কথাবিলাক কৈ থাকোতে একঘেয়ামী হ'ব নালাগে কেতিয়াও তাৰ মাজতে আমি অকণমান সেন্স অফ হিউমাৰ সৃষ্টি কৰিব লাগে এবাৰ এখন খুব ধুনীয়া কিতাপত তৰ্ক কলা সম্পৰ্কে পঢ়িছিলো যে তাত কৈছে যে জ্যোতিষিনবিলাক যে আমি প্ৰয়োগ কৰো সেয়া কওঁতে আমি ব্যৱহাৰ কৰো ক'ত আমি অকণমান দাড়িত কিমান খনৰ ৰং সেমিকলনত আমি কিমান সময় ৰং তাৰো সেন্সটো এজন তাৰ্কিকৰ থাকিব লাগে ইংৰাজীত এটা বাক্য যে একটা বাক্যই ছোড়ো কমা মত মাৰো তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল এৰি দিয়া নামাৰিবা কিন্তু ছোড়ো মত কমা মাৰো তেতিয়াহ'লে কিন্তু সম্পূৰ্ণ অৰ্থটো সলনি হৈ গ'ল যে নেৰিবা মাৰা এই তাৰ্কিক এজনৰ সিমানখিনি বস্তু আচলতে থাকিব লাগে তেওঁ আচলতে বিষয়টো কি ধৰণেৰে আনে নোচোৱাৰ নিচিনাকে আৰু এটা কথা কওঁ যে আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰেজেন্টেশ্যন অকণমান আগতে দীপক দাই কৈছিলে যে বিষয়টো কিমান জানে ডাঙৰ কথা নহয় কি ধৰণেৰে উপস্থাপন কৰিছে ডাঙৰ কথা আৰু এই কথাটো সঁচাকে আমি ব্যক্তিগতভাৱেও আমি যেতিয়া তৰ্ক কৰিছিলো এই কথাটো খুব গুৰুত্ব দিছিলো যে আমি কেনেকে কৈছো কাৰণ যিকেইজন তাৰ্কিকে তৰ্ক কৰিবলৈ যায় অধ্যয়ন কৰিয়ে যায় বিষয়বিলাক ভাবিয়ে যায় কিতাপ পত্ৰ পঢ়িয়ে যায় তেওঁলোকৰ হাতত বহুত বস্তু থাকে কিন্তু কেনেকে কথাখিনি কৈছে
মানে কন্টেন্টটো কি হেতুটো ইম্পৰ্টেন্ট কিন্তু লগে লগে কি ধৰণে প্ৰেজেন্ট কৰিছে এটো বহুত ইম্পৰ্টেন্ট কাৰণ ইজনৰ পিছত সিজনে কৈ আছে একেটা বিষয়তে কৈ থাকোতে ইমান সুন্দৰকে আমি বডি ল্যাঙ্গুৱেজৰ ব্যৱহাৰ কৰিব লাগিব আমি ভয়েস মডুলেশন আনিব লাগিব যাতে মই গৈ বা সেই তাৰ্কিকজনে নমস্কাৰ বুলি কোৱাৰ লগে লগে মাননীয় আজি সদনৰ অধ্যক্ষ মহোদয় আৰু সন্মানিত সদন বুলি কোৱাৰ লগে লগে সদনখন খাৰ পাই উঠিব লাগিব এই কিছুমান টেকনিক কিন্তু তাৰ্কিকসকলে আচলতে কৰি থাকিলে বা দেখি থাকিলে তেওঁলোকে আচলতে আহৰণ কৰিব পাৰিব আৰু আমাৰ সাধাৰণতে কি হয় যে কি পক্ষ লব কোনটো পক্ষত কথা কব এটো লৈ পেলাই আচলতে তাৰ্কিকসকলৰ কেতিয়াবা খুব খেলিমেলি হয় কিন্তু আচলতে প্ৰথম বিষয়টো পঢ়ি ল'ব লাগে পঢ়াৰ পাছত চিন্তা কৰিব লাগে যে এফালে এখিনি যুক্তি আহিব এফালে এখিনি যুক্তি আহিব গতিকে মই কোনখিনি যুক্তি মই উপস্থাপন কৰিব পাৰিম আৰু এটা টেকনিক্যাল কথা হ'ল যে যদি মই বিৰোধিতাই কৰিছো বা মই চৰকাৰী পক্ষত সপক্ষে যুক্তি দিবলৈ গৈছো মই কিন্তু এজন তাৰ্কিক হিচাপে চিন্তা কৰিব লাগিব যে বিৰোধিতা কৰা সকলে কি কথা ক'ব পাৰে বিৰোধিতা কৰা সকলে কি কথা ক'ব পাৰে চিন্তা কৰিলে তাৰ্কিকজন তৰ্ক প্ৰতিযোগিতাৰ দিনাখন কিন্তু অকণমান পূৰ্ব প্ৰস্তুতি যদি কৰি লয় তেতিয়াহ'লে বৰ বেছি বিপদত নপৰে মই একেবাৰে টেকনিক্যালি কথা ক'বলৈ কৰাৰ কাৰণে আচলতে এইখিনি কথালৈ আহিছো আৰু বিষয় এটা বিশ্লেষণ কৰাটো বহুত ডাঙৰ কথা এজন মানুহে এটা বিষয় অধ্যয়ন কৰিব পাৰে কিন্তু তৰ্ক প্ৰতিযোগিতাত 4 মিনিট সময় থাকে গতিকে সাগৰ সদৃশ এটা বিষয়ক লৈ 4 মিনিটত আচলতে কোনকেটা কথা ক'ব প্ৰথম 1 মিনিটত কোনকেটা কথা ক'ব দ্বিতীয় 1 মিনিটত কোনকেটা কথা ক'ব তৃতীয় 1 মিনিট আৰু চতুৰ্থ 1 মিনিট এই মিনিট হিচাপত যদি টাইম মেনেজমেন্ট কৰিব নাজানে তেতিয়া হলো কিন্তু এজন ভাল তাৰ্কিক হলেও তেওঁ হয়তো প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলগীয়া হ'ব পাৰে গতিকে এই যে মই কলো টাইম মেনেজমেন্ট সময় কেনেকৈ আমি নিৰূপণ কৰিম গতিকে আমি প্ৰতিযোগিতাখনৰ কাৰণে নহয় এইবিলাকে কিন্তু আমাৰ জীৱনটো কেনেকৈ সুন্দৰকৈ পৰিচালিত কৰিব এইবিলাক ক্ষেত্ৰতো কিন্তু আমাক যথেষ্ট সহায় কৰে আৰু ভাষাটো মই কৈছোৱে আমি ইংৰাজী অসমীয়া হিন্দী যি ভাষাই নকওঁ ভাষাত আমি শব্দ প্ৰয়োগত মিতব্যয়ী হ'ব লাগিব প্ৰকাশ ভংগী যদি আমি কম শব্দৰে বেছি ভাৱ প্ৰকাশ কৰিব পাৰিছো কম শব্দ কওঁ বহুত কথা কৈ থাকিবলৈ আমাৰ সময়ো নাই আৰু আচলতে আমাৰ প্ৰয়োজনো নাথাকে আৰু আটাইতকৈ ডাঙৰ কথা মই ভাবো দিবদাসে ক'ব যে শৰীৰ ভাষা 4 মিনিট সময় 4 মিনিট সময়ত ইমান ডাঙৰ বিষয় এটা ক'বলৈ যাওঁতে মুখেৰে যিমান শব্দ আমি উচ্চাৰণ কৰি আমাৰ চকু মুখৰ অভিব্যক্তিও কিন্তু সিমানেই কথাখিনি ক'ব পাৰিব লাগিব তাৰমানে এই গোটেই কথাখিনি যদি আমি একেলগ কৰিব পাৰো তেতিয়াহ'লে এজন ভাল তাৰ্কিক হ'ব লাগিব হ'ব পাৰিব আৰু বক্তৃতা দিয়া ৰাজহুৱা সভাত কথা কোৱা অন্যথা সাক্ষাৎকাৰত কথা কোৱাৰ তৰ্ক প্ৰতিযোগিতা কৰা অকণমান স্কিল বিলাক কিন্তু বেলেগ বেলেগ গতিকে মই প্ৰাথমিক কথা হিচাপে এইখিনি কথা কৈছো দীপক দালে আকৌ আগবঢ়াই দিছো মহাশ্বেতা বা কথাখিনি খুব ভাল লাগিলে আমাৰ কমেন্ট বক্সত কমেন্ট আহি আছে এইখিনিতে এটা কথা জনাই থওঁ হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিবেট এণ্ড কুইজ ফৰামৰ তৰফৰ পৰা আমি যথেষ্ট আচলতে দুখিত যে আপোনালোকক সকলোকে আমি গুগল মিটত স্থান দিব পৰা নাই আৰু দীপক দাই যিহেতু অকণমান দেৰি আগত কৈছিলে যে 100 ইয়াত জইন হৈছে এইটো বৰ ভাল কথা বুলি কৈছে আৰু আপোনালোকক ইয়াতে জনাইছোঁ যে ইউটিউবৰ আমাৰ যিটো লাইভ ষ্ট্ৰিমিং তাতো প্ৰায় 200 প্ৰতিযোগীয়ে লাইভ ষ্ট্ৰিমিং চাই আছে গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে আপোনালোকৰ আমাৰ সমল ব্যক্তি কেইগৰাকীৰ প্ৰতি যদি বিশেষ তেওঁলোকৰ কিবা প্ৰশ্ন থাকে আমাক গুগল মিটৰ চাট বক্সত সুধিব পাৰিব নহ'লে তেওঁলোকে ইউটিউবতো তেওঁলোকৰ প্ৰশ্ন কৰিব পাৰিব আমি সেই প্ৰশ্ন আপোনালোকৰ জ্ঞাতাৰ্থে আগবঢ়াই দিম আকৌ দীপক দালে আগবঢ়াইছোঁ হয় টেকনিক্যালি যিখিনি কথা আছে ইমান ধুনীয়াকৈ ক'লে আৰু ভাল ডিবেটৰৰ এইটোৱে লক্ষণ যে বাকী মানুহখিনি মন্ত্ৰমুগ্ধ হৈ থাকে ময়ো মন্ত্ৰমুগ্ধ হৈ আছো বা ইয়াত যিসকল আছে মই নিশ্চিত যে সকলোৱে মন্ত্ৰমুগ্ধ হৈ আছে গতিকে টেকনিক্যাল পইণ্ট বা যিখিনি কথা তেওঁ ক'লে সেইখিনিৰ ওপৰত আৰু মোৰ ক'বলৈ মানে সাহসো নাই দৃষ্টতাও নাই ইমান ধুনীয়াকৈ বুজাই দিছে মই দুটামান কথা ইয়াৰ মাজত খালি এড কৰি যাম যিখিনি কথা ক'লে এই যিটো মডুলেশ্যন বুলি ক'লে যে মডুলেশ্যন মানে কথা কোৱাৰ মডুলেশ্যনটো খুব যথেষ্ট তাৎপৰ্যপূৰ্ণ হয় এটা ডিবেটত আমাৰ সাধাৰণতে যিটো কনচেপ্ট আছে শেহতীয়াভাৱে দুই এটা এংকৰক দেখি নেশ্যনেলৰ মই নামবোৰ নকওঁ খেদিব ইয়াৰ পৰা চন্দ্ৰ বোলে মোক যে যিটো চিঞৰ বাখৰ বুলি কোৱাৰ লগে লগে যিটো ডিবেট হয় সেইটো মোৰ মতে ডিবেট নহয় দেৰ ইজ এ মডুলেশ্যন দেৰ ইজ এ ৱে অটল বিহাৰী বাজপেয়ী মোৰ অন্যতম প্ৰিয় বক্তা মই যেতিয়া স্কুলৰ শেষৰ পৰ্যায়ত আছো হি ৱাজ দ্য তেখেত প্ৰাইম মিনিষ্টাৰ আছিল তেখেতৰ ভাষণ মই খুব শুনিছিলোঁ পাকিস্তানক ধৰক ধমকি দিব লাগে এখন সভাত সেই যিটো মডুলেশ্যনৰ মই কথাটো কৈছোঁ যে আপুনি গালি পাৰিব নালাগে কিন্তু যিটো উঠা নমা সাগৰৰ ঢৌবোৰ দেখিছে নহয়
যিসকলে অসমীয়া সাহিত্য ইংৰাজী সাহিত্যৰ লগত জড়িত জানিব যে তাতো এটা কবিতা থাকে, কৰবাত উঠি যায় কৰবাত নামি যায় আকৌ উঠে, এটা কবিতাৰ নিচিনা, ডাল নহয়। ঠিক তেনেকৈ কথাও যেতিয়া আপুনি কব এটা উঠা নমা ঢৌৰ নিচিনাকৈ আগবাঢ়ি গলে শুনিবলৈ সাৱলীল হয়। অটল বিহাৰী বাজপেয়ী এবাৰ পাকিস্তানক যেতিয়া তেখেতে থ্ৰিটেন কৰিব লগা হৈছিল এটা ভাষণত মই শুনিছিলো, তেখেতে প্ৰথমতে কৈছে যে পাকিস্তান কো हम ये बता देना चाहते हैं, पाकिस्तान को हम ये बता देना चाहते हैं, অকমান খঙত গল দেই, আকৌ কেনেকে যাওঁ হয় कि हमने चूड़ियां नहीं पहनी हैं। এই সেন্টেন্সটো নর্মালি খঙত কবলে पाकिस्तान को हम बता देना चाहते हैं हमने चूड़ियां नहीं पहनी हैं, এইটো অকমান বেছি ৰাফ যেন লাগে, হয়নে? কথাটো মোৰ অৱশ্যে হয়নে নহয় ক'বলৈ শুনিবলৈ মোৰ ফিডবেক নাই, মই চন্দ্ৰবোলৰ মুখলৈ চাইছো, সি যদি এনেকুৱা কয় মানে হয় বুলিয়ে ধৰি লৈছো, যিয়ে নহওক। अटल बिहारी वाजपेयी जी कले जे पाकिस्तान को हम ये बता देना चाहते हैं कि हमने चूड़ियां नहीं पहनी है, एटुत नकले पाकिस्तान को हम बता देना चाहते हैं कि हमने चूड़ियां नहीं पहनी हैं। এই যে উখৰ পৰা তললে যিটো নামি আহিল, ওপৰৰ পৰা তললে যিটো নামি আহিল, সেইটো মডুলেশ্যন। প্ৰথম শাৰী যিটো থাকে তৰ্কৰ প্ৰতিযোগিতাত মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ সদন, আজি সদনত উত্থাপিত বিধেয়কৰ আপুনি হয় বিৰোধিতা কৰিব নহলে সমৰ্থন কৰিব। বহুতেই কোৱা দেখা যায় মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ উত্থাপিত বিষয়ৰ মই বিৰোধিতা কৰিছো, আজি সদনত উত্থাপিত বিষয়ক মই সমৰ্থন কৰিছো। এতিয়া বিৰোধিতাটো যদি ইমান দুৰ্বল হয়, বিৰোধিতাটো যদি ইমান দুৰ্বল হয় এনেকুৱা লাগে পইচা চইচা খাই আহিছে চৰকাৰী পক্ষৰ, গতিকে বিৰোধিতাটো দম নাই। মাননীয় অধ্যক্ষ মহোদয় সেইটো নৰ্মেলি কিছুমানে আকৌ আহিয়ে চিঞৰ বাখৰ লগাই দিয়ে, মাননীয় অধ্যক্ষ মহোদয় আজিৰ সদন এইখন সদনত এনেকুৱা ধৰণৰ কয়। মাননীয় অধ্যক্ষ মহোদয়ৰ প্ৰেছাৰৰ প্ৰব্লেমো থাকিব পাৰে, গতিকে লাহে লাহে। মাননীয় অধ্যক্ষ মহোদয় আজিৰ সদনত যিটো বিষয় উত্থাপন কৰা হৈছে সেই বিষয়টো মই সম্পূৰ্ণ বিৰোধিতা কৰিছো। আজি সদনত যি বিষয় উত্থাপন হৈছে সেই বিষয়টো মই সম্পূৰ্ণ বিৰোধিতা কৰিছো, বা আজি সদনত যি বিষয় উত্থাপন হৈছে তাৰ মই অন্তঃকৰণেৰে সমৰ্থন কৰিছো। গতিকে সমৰ্থনটো সমৰ্থন যেন লগা হ'ব লাগে, বা বিৰোধটো বিৰোধ যেন লগা হ'ব লাগে, মানে একে মনটনাচ যদি হৈ যায় যে আজি সদনত উত্থাপিত বিধেয়কৰ মই বিৰোধিতা কৰিছো, শুনিবলৈ সিমান ভাল নালাগে বুলি মই ভাবো। আজি সদনত উত্থাপিত বিধেয়কৰ মই সম্পূৰ্ণ বিৰোধিতা কৰিছো, বিৰোধিতা। মাননীয় অধ্যক্ষ কিছুমানে আকৌ খংটো উঠি গ'ল ন, বিৰোধিতা কৰিছো সেইটো আকৌ লাউড হৈ যায়, আপাৰ হৈ যায়। মাননীয় অধ্যক্ষ মহোদয় আজি সদনত উত্থাপিত বিধেয়কৰ মই বিৰোধিতা কৰিছো, অধ্যক্ষ মহোদয় নহয়, মাননীয় অধ্যক্ষ মহোদয় আজি সদনত উত্থাপিত বিধেয়কৰ মই সম্পূৰ্ণ বিৰোধিতা কৰিছো। অধ্যক্ষ মহোদয় আকৌ এটা কুল টোনত আহি গ'ল, অধ্যক্ষ মহোদয়। এই যিটো উঠা নমা শব্দৰ সৈতে যিটো খেলা, থ্ৰৰ সৈতে যিটো খেলা, এই খেলাটো আচলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ হয় ডিবেটৰ বাবে। গতিকে প্ৰথমৰ পৰা শেষলে চিঞৰ বাখৰ কৰি গ'লেও গুৰুত্বপূৰ্ণ নহয়, আৰু প্ৰথমৰ পৰা শেষলে একেবাৰে যদি আপুনি লাহে লাহে কৈ যায় তেতিয়াও মই ভাবো যে বিষয়টো সিমান শুনিবলৈ শুৱলা নহয়। গতিকে মডুলেশ্যনটো আপোনালোকে যথেষ্ট গুৰুত্ব দিব বুলি মই ভাবো। আৰু হিউমাৰ লাষ্টলি, যেতিয়া ডিবেট চলি থাকে, ডিবেট চলি থকাৰ পিছত দেখা যায় যে একেটাই পইণ্ট সকলোৱে কৈ 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 আমনি লগা হয়। গতিকে মাজে মাজে অকমান হিউমাৰ যদি দিয়া হয়, তাত অকমান যদি হাস্যৰস দিয়া হয়, সেই ডিবেটটোৱে কমপ্লিট সম্পূৰ্ণতা লাভ কৰে বুলি মই ভাবো। এবাৰ মই দেখিছিলো বিহাৰৰ এগৰাকী সাংসদ, বিহাৰৰ সাংসদ গৰাকীয়ে লোকসভাত ভাষণ দি আছে। লোকসভাত ভাষণ দি থকা সময়ত এনেকুৱা হ'ল যে অধ্যক্ষ মহোদয়ে ক'লে তোমাৰ সময়, আপকা সময় খতম হৈ গয়া হে, আপ চুপ बैठिए, बैठ जाइए, बैठ जाइए। বিহাৰৰ সাংসদ গৰাকীয়ে খুব ধুনীয়াকৈ ক'লে, শুনি ভাল লাগিল আৰু সময়ো পালে যে তেওঁ আৰু ক'ব বিচাৰিছে 5 মিনিট মান। অধ্যক্ষ বাৰে বাৰে কৈ আছে আপুনি বহক, আপোনাৰ সময় পাৰ হৈ গৈছে। বিহাৰৰ যিগৰাকী সাংসদ আছে তেওঁ ক'লে, अध्यक्ष महोदय मुझे थोड़ा बोलने दिया जाए क्योंकि इसके बाद लंच है, और लंच में जो अंडा और जो चिकन आया है बिहार से ही आया है। अगर आप मुझे बोलने नहीं देंगे, अगला जो सत्र होगा মানে নেক্সট যিটো সেশন হ'ব তাত মই কিন্তু বিহাৰৰ পৰা কণী আৰু মুৰ্গী অহাটো বন্ধ কৰি দিম। ইনে লাইটাৰ নোট তেখেতে কৈছিল, গতিকে শুনিবলৈ ভাল লাগে। গতিকে
হিউমৰ যদি আপোনালোকে অকমান এড কৰি দিব পাৰে অকমান হাঁহি মানে তাত আৰু কৌতুক হ'ব নোৱাৰে সেইটো কিন্তু তাৰ মাজত অকমান যদি হাঁহিৰ খুৰাক থাকে মই ভাবো শুনিবলে বেছি শুৱলা হয় আৰু প্ৰেজেন্স অফ মাইন্ড অৰ্থাৎ উপস্থিত বুদ্ধিৰ যথেষ্ট প্ৰয়োজন হয় মই এবাৰ ডিবেট এখন কৰি আছিলো মঙ্গলদৈ কলেজত ডিবেট কৰি থাকোতে বিষয়টো আছিল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত আমি যে বেছি নিৰ্ভৰ কৰি আছো তাৰ নেতিবাচক প্ৰভাৱ আছে সেইটো টপিক মই ডিবেট কৰি আছো দুৰ্ভাগ্যবশতঃ হঠাৎ কাৰেণ্ট গুচি গ'ল অৰ্থাৎ লোড শেডিং হৈ যোৱাৰ লগে মাইকটো অফ হৈ গ'ল মই কিন্তু ৰোৱা নাই মই লগে লগে মাইকটো অতৰাই দি মই কন্টিনিউ কৈ আছো চিঞৰি যে মাননীয় অধ্যক্ষ মহোদয় আজিৰ যিটো বিষয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত আমি যদি অধিক নিৰ্ভৰ কৰো তেনেহলে হঠাৎ কেতিয়াবা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ লগ এৰি গুচি যাব পাৰে তেতিয়া আমি নিশকতীয়া হৈ পৰিম সেইবাবে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰ নকৰাটোৱে ভাল এই বুলি কৈ মাইকটো বাদ দি মই বাকিখিনি কথা উইদাউট মাইক মই কৈ গৈছিলো গতিকে মই ভাবো যে সদনত চলি থকাৰ মাজত প্ৰেজেন্স অফ মাইন্ডটো যদি গুৰু আহে তেনেহলে সেইটো উপস্থিত বুদ্ধিটোৱে কামত দিয়ে গতিকে এইখিনিয়ে কথা আৰু মই বিশেষ দীঘলীয়া নকৰো মই আকৌ কৈছো যে অনলাইনত যিসকলে শুনি আছে এতিয়া তেওঁলোকে হামিয়াই হিকিতিয়াই শুনি আছে টোপনিয়াই শুনি আছে মই ধৰিব পৰা নাই গতিকে কিবা যদি কোৱেশ্চন আছে মই ভাবো সেইটোৰ ফালে আগবঢ়াটো ভাল হ'ব চন্দ্ৰপল হেৰাল চাগে মহাশ্বেত বা আছা আছো মই শুনি আছো থাকিবা মই শুনি আছো দিবনে হয় নাই আপোনাৰ আচলতে দুইজনৰ বক্তব্য ইমান সুন্দৰকে আগবাঢ়ি গৈ আছে আমি নিজেও অনুভৱ কৰিব পৰা নাই সময় কিমান হৈ গৈ আছে বা হয়তো মই এটা কথা লক্ষ্য কৰিছো যে 100 জন গুগল মিটত যি আমাৰ জইন হৈছিলে তেওঁলোকৰ মাজত খুব মাজে সময়ে এজন লেট হৈছে কিন্তু সেইজন আকৌ জইন হৈছে মানে টেকনিকেল নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হয়তো লেট হ'ব পাৰে কিন্তু আকৌ জইন হৈ আছে গতিকে এইটোৱে প্ৰমাণ কৰিছে যে আচলতে হামিয়া নিকটীয়া কৰি থকা নাই সেইটো বেলেগ মেছেজ আহিছে ইম্পৰ্টেণ্ট ৰিপ্লাই দি আকৌ আহি গৈছে চন্দ্ৰপল ভাল লগাত সেইকাৰণে নেটৱৰ্কৰ সমস্যাৰ কথা কৈছে কিন্তু মই জানো আচল কাৰণটো কোৱা হয় মহাশ্বেতা বা শুনি আছো চন্দ্ৰপল হয় এতিয়া ঠিক আছে মই আৰু কেইটামান কথা সংযোগ কৰো আৰু কেইটামান কথা আচলতে দীপকটা ডিবেট বিলাকলৈ মনত পৰি যোৱা নাই নে আগত কৰা হয় মই সেইকাৰণে মানে সময় যে গৈ আছে মই গমেই পোৱা নাই বাকী কেইটা বৰ হৈ যাব মই নিজৰ মনৰ খুলি কৈ আছো আমাৰো সেই ডিবেট বিলাকলৈ আৰু আচলতে যিসকলে অংশগ্ৰহণকাৰী শুনি আছে মই তেওঁলোক যথেষ্ট আগ্ৰহী আচলতে আৰু তেওঁলোকৰ ফালৰ পৰাও চাগে আমি ভৱিষ্যতে অসমৰ ভাল সচেতন নাগৰিক পাম ভাল বক্তা পাম ভাল সাংসদ পাম আৰু তেতিয়া আচলতে কৰ্ষণৰ উদ্দেশ্যও সফল হ'ব বা আজি আমি এনেকে যে কথা কৈছো নিজৰ সামান্য বা কিঞ্চিত অভিজ্ঞতাৰে আমি যিখিনি কথা আমি ক'বলৈ আগবাঢ়িছো আমি ভাবো এইখিনিৰো কিবা এটা তেতিয়া যোগাত্মক আমি বিচাৰি পাম আৰু খুব মন দি শুনিছে তেওঁলোকে আৰু এটা মই এড কৰি দিম এইখিনিতে যিসকল যুৱ প্ৰজন্মই চাই আছে মই এটা অনুৰোধ জনাম বৰ হেঁপাহ আছে অসমৰ এগৰাকী সাংসদে গৈ বিশেষকৈ ইয়াত যিসকলে শুনি আছে তাৰ ভিতৰত কিয় হ'ব নোৱাৰে দিল্লীৰ মস্তদত গৈ খুব সুন্দৰ সাৱলীলভাৱে অসমৰ সমস্যাসমূহ অসমৰ বৈচিত্ৰতা অসমৰ সংস্কৃতিক সুন্দৰভাৱে উপস্থাপন কৰা আঁখে তৰস গৈ কাণ তৰস গৈ বুলি ক'লেও ভুল নহ'ব মৃত্যুৰ পূৰ্বে অন্তত আশা কৰিম এজন ভাল সাংসদে অসমৰ কথা যাতে হৃদয় চুই যায় বহু বছৰ হ'ল মই অন্তত শুনা নাই মোৰ জীৱন কালত যিসকল সাংসদ হৈছে তেওঁলোকক শ্ৰদ্ধা জনাইছো কিন্তু হৃদয় হাত পেলোৱা হৃদয় জোৰ পেলোৱা সেই মন্তব্য অসমীয়াৰ হৈ কথা কোৱা সাংসদ এজনো এতিয়ালৈ পোৱা নাই আশা কৰো ইয়াৰ ভিতৰত কোনোবা এজন হ'ব অন্তত মই মৃত্যুৰ পূৰ্বে কোনোবাই যাই কেনে ক'ম বাহ এয়াই অসমৰ বাঘ হয় হয় আৰু দীপকদাৰ কথাখিনি ময়ো আজি সন্ধিয়াটোত মানে আন্তৰিকতাৰে মই কথাখিনি অনুভৱ কৰিছো আৰু সঁচাকৈ আশা কৰিছো যে অন্ততঃ কোনোবা এজন তেনেকুৱা ধৰণৰ ওলাওক যাক লৈ পেলাই আমি অসমবাসীয়ে গৌৰৱ কৰিব পাৰো আমাৰ কথাবিলাক যাতে সুন্দৰকৈ লৈ যাব পাৰে আমি শুনিছো ইতিহাসৰ কিছুমান কথা শুনিছো কিন্তু সঁচাকৈ আমি চকুৰে দেখা নাই গতিকে তৰ্ক প্ৰতিযোগিতাত পুৰস্কাৰটো আচলতে ডাঙৰ কথা নহয় কোনোবাটো প্ৰথম হ'ব কোনোবা দ্বিতীয় হ'ব কোনোবা তৃতীয় হ'ব সেইটো এটা বেলেগ ধৰণৰ কথা কিন্তু এই যে তৰ্ক প্ৰতিযোগিতা কৰিবলৈ যায় মই আগতে কৈছিলো যে আজিকালি আমাৰ কি হৈছে শিক্ষাৰ মানে অধ্যয়নৰ এটা দৈন্যতা আহিছে আমি পঢ়া শুনা কৰিবলৈ একেবাৰে কমাই দিছো এইটো ছাত্ৰ সমাজে বেয়া পালেও কিন্তু কথাটো একেবাৰে সঁচা
আমাৰ কমিছে অধ্যয়ন গতিকে এই যে অধ্যয়ন পিপাসু আৰু অধ্যয়নশীলতাৰ প্ৰতি যে তৰ্ক প্ৰতিযোগিতাই আমাক আকৃষ্ট কৰিব পাৰে মই ভাবো এইটো তৰ্ক প্ৰতিযোগিতাৰ কিন্তু আটাইতকৈ এটা ডাঙৰ কথা আৰু একে সময়তে কি হয় মই অকণমান আগতে কৈছিলো যে বিষয় এটা আমি কেনেকৈ উপস্থাপন কৰিম বিষয়টো উপস্থাপন কৰোঁতে আচলতে আমাৰ যিটো বৈজ্ঞানিক দৃষ্টিভংগী এটা আহে সূক্ষ্ম পৰ্যবেক্ষণ তৰ্ক প্ৰতিযোগিতা আমি অসমত যিবিলাক প্ৰতিযোগিতা হয় আমি দেখো যে অসমীয়া বা ইংৰাজী মাধ্যমত দুয়োটা মাধ্যমতে প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিব পাৰি এটা প্ৰতিযোগিতাবিলাকত এটা যেতিয়া প্ৰস্তাৱ প্ৰথমতে দিয়া থাকে সেই প্ৰস্তাৱটোৰ প্ৰতিটো শব্দৰ আবিধানিক অৰ্থ কি হ'ব পাৰে তাৰ ব্যঞ্জনাত্মক অৰ্থ কি হ'ব পাৰে তাত কেনেকুৱা ধৰণৰ ষ্টেটিষ্টিক্স আহিব কেনেকুৱা ধৰণৰ ডাটা আহিব আৰু গল্প এটা পঢ়োতে বা কবিতা এটা পঢ়োতে তাক বুজিবলৈ হ'লে আমি যেনেকৈ এখন দুৱাৰ খুলি লওঁ ঠিক সেই ধৰণে তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো অনুধাৱন কৰিবলৈ যাওঁতেও কিন্তু তাৰ যিকেইটা শব্দ তাৰ যিকেইটা কিৱৰ্ড এই কিৱৰ্ডকেইটা কিন্তু আমি নিৰ্বাচন কৰি ল'ব লাগিব আৰু তাৰ কাৰণে আচলতে এটা সূক্ষ্ম বিশ্লেষণৰ সামৰ্থ্য এজন তাৰ্কিকৰ গঢ় লয় তেওঁ যদি নিজে নিজে সেই কামবিলাক কৰিবলৈ আৰম্ভ কৰে আৰু তৃতীয় কথাটো মই ভাবো এজন তাৰ্কিকৰ কি হ'ব পাৰে তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে কাৰণ এটা বিষয় পোৱাৰ পাছত সেই বিষয়টোৰ সন্দৰ্ভত অধ্যয়ন কৰিব লাগিব বিভিন্ন কিতাপ পত্ৰ ল'ব লাগিব তেওঁ লাইব্ৰেৰী ৱৰ্ক কৰিব লাগিব জনা বুজা মানুহৰ কাষ চাপিব লাগিব গতিকে তেওঁ যথেষ্ট অধ্যয়ন কৰিব লাগিব নিশা টোপনি ক্ষতি কৰিব পাৰিব লাগিব গতিকে বহু ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক গৱেষণামূলক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আৰু ভাষা জ্ঞান ৰসবোধৰ কথাটো নকওঁৱেই সেইখিনিতো আমাক লাগিবই আমি একেৰাহে যেতিয়া কথা কৈ থাকো আমাৰ কথাবিলাক যদি আমি কোমল শব্দ এটা কোমল নিচিনাকৈ উচ্চাৰণ নকৰোঁ বিদ্ৰোহৰ শব্দটো যদি আমি বিদ্ৰোহাত্মকভাৱে তাক উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে কিন্তু সেই শব্দটোৰ যিটো ব্যঞ্জনা সেই ব্যঞ্জনাটো তাত উপস্থিত থকা মানুহবিলাকৰ বুকুত সি কেতিয়াও খুন্দিয়াব নোৱাৰে গতিকে প্ৰেমৰ কথাটো যদি আমি বিদ্ৰোহৰ নিচিনাকৈ কওঁ বিদ্ৰোহৰ কথাটো যদি আমি গোলাপৰ নিচিনাকৈ কওঁ তেতিয়া কিন্তু কথাবিলাক নহ'ব সেইকাৰণে এই কথাবিলাক আৰু আটাইতকৈ মই ভাবো তৰ্ক প্ৰতিযোগিতা আৰু এটা বস্তু আনি দিয়ে সেইটো হৈছে আত্মবিশ্লেষণ আৰু আত্মবিশ্বাস কেতিয়া মাতিব ঠিক নাই তুমি 1 নম্বৰতে যাবনে তাৰ্কিকজন 2 নম্বৰতে যাবনে শেষতে যাবনে প্ৰথমতে যাব একো ঠিক নাই যেতিয়া অধ্যক্ষ মহোদয়ে লটাৰী যোগে তেওঁৰ নামটো মাতিব তেওঁৰ লগে লগে গৈ কথাখিনি উপস্থাপন কৰিব লাগিব গতিকে তেওঁৰ যিটো আত্মবিশ্লেষণ বা আত্মবিশ্বাস যিকোনো সময়ত গৈ এটা কথা ক'ব পৰাৰ যিটো মই ভাবো কলা এইটো কিন্তু তৰ্ক প্ৰতিযোগিতাই দিয়ে আৰু আটাইতকৈ ডাঙৰ কথা মই অকণমান আগতে কৈছিলো যে সময়ৰ ব্যৱস্থাপনা সময়ৰ টিকনিডাল সদায় আগফালে আমি আমাৰ দৈনন্দিন জীৱনতো যদি সময়ৰ শুদ্ধ প্ৰয়োগ কৰিব নোৱাৰো কাইলৈ কৰিম পৰহিলৈ কৰিম বুলি যদি আমি সদায় পেলাই থওঁ তেতিয়াহ'লে আমাৰ কামখিনি সদায় জুটপুট লাগিব যে তৰ্ক প্ৰতিযোগিতাই কিন্তু আমাক সেই সময় জ্ঞান আৰু সময় ব্যৱস্থাপনাৰ কথাটো শিকায় গতিকে মই ভাবো এজন তৰ্ক প্ৰতিযোগিতাই যিজন তাৰ্কিকে প্ৰতিযোগিতা এখনলৈ গৈছে তেওঁ যেতিয়া এই কথাবিলাকৰ গুৰুত্ব দিব তেওঁ এজন ভাল নাগৰিক এজন ভাল বক্তা এজন ভাল সাংসদ হোৱাৰ আৰু সৰ্বোপৰি যদি কথাটো ক'বলৈ যাওঁ তেওঁৰ ব্যক্তিত্বৰ আচলতে বিকাশ ঘটিব আৰু আত্মবিশ্বাসী কৰি তুলিব সমসাময়িক বিষয় সন্দৰ্ভত কাৰণ তৰ্ক প্ৰতিযোগিতাৰ বিষয়বিলাক আকৌ কেনেকুৱা হ'ব লাগে যে ডিবেটেবল হ'ব লাগে কেতিয়াবা কিছুমান ক্ষেত্ৰত দেখো যে তৰ্কটো একপক্ষীয় যদি হয় এটা পক্ষৰ দ্বাৰা বেছি লাভান্বিত হয় এইটো হ'লেও নহ'ব গতিকে ডিবেটেবল সপক্ষীয়তাৰ যুক্তি দিব পৰা সুবিধা থাকিব লাগিব বিপক্ষীয় যুক্তি দিব পৰা সুবিধা থাকিব লাগিব গতিকে সাধাৰণতে কি হয় সাম্প্ৰতিক ৰাজনৈতিক সামাজিক শৈক্ষিক সাংস্কৃতিক অৰ্থনৈতিক যিবিলাক কাৰেণ্ট ইছ্যু থাকে এই কাৰেণ্ট ইছ্যুবিলাকক লৈ পেলাই ছাত্ৰ সমাজৰ মাজত বিতৰ্ক প্ৰতিযোগিতাবিলাক চলি থাকে গতিকে এই কাৰেণ্ট ইছ্যুবিলাকৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো পৰিচয় এই পৰিচয়টো তৰ্ক প্ৰতিযোগিতাই কৰি দিব পাৰে কাৰণ আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীয়ে চিলেবাছৰ বাহিৰে বেছি অন্য কিতাপ নপঢ়ে কিন্তু যিসকলে তৰ্ক প্ৰতিযোগিতালৈ যাব তেওঁলোক পঢ়িবলৈ বাধ্য হ'ব লাগিব তেওঁলোকে পঢ়িবই লাগিব কাৰণ নপঢ়িলে তেওঁলোকৰ কোনো গত্যন্তৰ নাই আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ জীৱনত আবেগ থাকে আবেগ অনুভূতি নোহোৱাকৈ আমি মানুহ নহয় কিন্তু তাতোতকৈ ওপৰত হৈছে আমি যুক্তিৰে সৈতে প্ৰত্যেকটো বস্তু আমি চাব লাগিব আমি যুক্তি নিৰ্ভৰশীল কেনেকৈ হ'ম আৰু এটা কথা যে আনৰ মতক ৰেছপেক্ট কৰিম মই এটা মত লৈ তৰ্ক প্ৰতিযোগিতালৈ গৈছো কিন্তু প্ৰতিযোগিতাখনত শেষত সকলোৰে মত শুনাৰ পাছত অধ্যক্ষই মৌখিক ভোটত মোৰ মতটো কিন্তু নাকচ হৈছে মইতো আৰু তাত গৈ পেলাই স্থূল কাজিয়া কৰিব নোৱাৰো এই যে আনৰ মতক সন্মান কৰিব পৰা আনৰ মতক সন্মান যদি আমি প্ৰতিযোগিতাৰ পৰা শিকিব পাৰো তেতিয়াহ'লে মই ভাবো দৈনন্দিন জীৱনত আমাৰ যিবিলাক দ্বন্দ্ব আমাৰ যিবিলাক সংঘাত এইবিলাকেও কিন্তু বহু ক্ষেত্ৰত মই ভাবো কমিব পাৰে এইবিলাক তৰ্ক প্ৰতিযোগিতাৰ আচলতে প্ৰায়োগিকভাৱে এজন ছাত্ৰক বৌদ্ধিকভাৱে কেনেকৈ বিকশাই কৰি তুলিব এইবিলাকৰ ওপৰত মই ভাবো বহুতখিনি সহায় কৰিব পাৰে আৰু কথা ক'ব পৰা হয় অনৰ্গলভাৱে কথা ক'ব পৰা হয়
আৰু বহুত এটা কথা মন কৰিব লাগে তাৰ্কিক এজনে কিন্তু কথাৰ কোৱাৰ যেটো বেগ বহুত বেছি খৰকেও কথা ক'ব নালাগে আৰু বহুত বেছি লাহে লাহেও কথা ক'ব নালাগে বহুত বেছি লাহে লাহে কথা ক'লে এটা বা দুটা পইণ্ট দিয়াৰ কথাখিনি ক'ব নোৱাৰিব আৰু বহুত বেছি খৰকে যদি কথা কয় তোৰ কথাখিনি যদি কোনেও বুজি নাপায় মই আগতে জ্যোতি সিঙৰ কথা কৈছো দাড়ি কমা স্বাহাঘাত ষ্ট্ৰেছ এইবিলাকৰ যদি শুদ্ধ প্ৰয়োগ নাথাকে তেতিয়া তোৰ কথাখিনি কোনেও অনুধাৱন কৰিব নোৱাৰিব আৰু নিজৰ ভাৱখিনি সংগঠিত কৰিব পৰাটো কিন্তু বহুত ডাঙৰ কথা আমি মানুহৰ বহুত মানুহে বহুত কথা জানে কিন্তু সেই কথাখিনি কোনখিনি কথা আসলতে কেতিয়া ক'ব লাগে সেই কথাটো নজনাৰ কাৰণে বহুত মানুহ আসলতে বিফল হয় গতিকে তাৰ্কিক এজনে যদি খুব সুন্দৰকে অধ্যয়ন কৰি প্ৰকৃতাৰ্থত এজন তাৰ্কিক যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে যদি তেওঁ সাধনা কৰে তেতিয়াহ'লে তেওঁ কিন্তু নিজৰ ভাৱক সংগঠিত কৰিব পাৰে যিখিনিয়ে তেওঁৰ জীৱনটো সুসংগঠিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব আৰু সাংসদ বা বিধায়ক হোৱাৰ কথাটোতো আমি জানোৱেই যে আমাৰ বহুত এনেকুৱা বিধায়ক বা সাংসদ আছে যিহেতু আমাৰ কাৰণে আমাৰ জনপ্ৰতিনিধি দুই একৰ বাদ দি তেওঁলোকে আমাৰ কথা ক'ব নোৱাৰে মাত মাতিব নোৱাৰে গতিকে সেই ক্ষেত্ৰত আমি কি দেখিছো যে আমি এনেকুৱা ধৰণৰ সাংসদ আমাৰ যি দীপকদাই যিটো কথা ক'লে আমি যিটো কথা আশা ৰাখিছো তেনেকুৱা ধৰণৰ কিন্তু এই প্ৰতিযোগিতাবিলাকৰ প্ৰকৃতাৰ্থত গুৰুত্ব আছে আৰু বহু ক্ষেত্ৰত কিন্তু তৰ্ক প্ৰতিযোগিতাত আৰু এটা কথা দীপকদাই যিটো কথা কৈছিলে যে আমি খুব বললি কথা ক'ব লাগে নহয় জানো অধ্যক্ষ মহোদয় বুলি কোৱা তাৰ ডাঙৰ দুৰ্বলতা যদি অধ্যক্ষ কৈ হয় নহয় নহয় তেতিয়া তাৰ্কিকজন কোনে পলাব হয় মাননীয় অধ্যক্ষ মহোদয় ইমানখিনি কনফিডেন্স এজন তাৰ্কিকৰ থাকিব লাগিব তেওঁ তথ্য কি দিছে সেয়া পিছৰ কথা কিন্তু ইমান সুন্দৰকে তেওঁ তথ্য দিব লাগিব যাতে শুনি থকা এজন বিজ্ঞানীও হয়তো ভাবিবলৈ বাধ্য হ'ব যে মই ইমান দিনে গৱেষণা কৰি থকা কথাটো সঁচা নে ইমান কনফিডেন্সত তাৰ্কিকগৰাকীয়ে কোৱা কথাটো সঁচা গতিকে এনেকুৱা ধৰণৰ আসলতে আত্মবিশ্বাস এটা কনফিডেন্টত কথা ক'ব পৰা কি আৰু ইয়াত থকা কোনেও নাজানে মইহে জানো মইহে তেওঁলোকক বুজাইছো গতিকে এই বিষয়ে আসলতে মই ভাবো তৰ্ক প্ৰতিযোগিতাই যথেষ্ট আমাক সহায় কৰে আৰু আজিকালি যথেষ্টখিনি প্ৰতিযোগিতা আমাৰ হৈছে উন্নত মানদণ্ডৰ প্ৰতিযোগিতা অসমতো হৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হৈ আছে গতিকে আমাৰ এই কৰ্মশালাই মই ভাবো অকণমান কিঞ্চিত হ'লেও এই যিসকল মানুহে ইয়াত কথা ক'ব বা এতিয়া কেনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ ট্ৰেণ্ড চলি আছে যেতিয়া উপস্থাপন কৰিব ইয়াত কেইবাগৰাকীও তাৰ্কিকে তেতিয়া হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ নিজকো আগবঢ়াই নিব পাৰিব আৰু কৰ্ষণ অনুষ্ঠানে আচলতে এনেকৈ মই ভাবো ছাত্ৰ সমাজৰ কৰ্ষণ কৰি যাব পাৰিব ধন্যবাদ মহাশ্বেতাবাক আমি ধন্যবাদ জনাইছো খুব ভাল লাগিলে কথাখিনি শুনি আমাৰ ইতিমধ্যে কমেন্টত প্ৰায় একেখিনি কথা সকলোৱে লিখি আছে দুইজনেই খুব প্ৰিয় দুইজনৰ কথা শুনি যথেষ্ট আপ্লুত হলো কথা ক'বলৈ সাহস পাইছো এনেকুৱা ধৰণৰ কমেন্ট আমাৰ আহি আছে তথাপিও কেইটামান প্ৰশ্ন আহিছে আমালৈ এইখিনিতে মই আপোনালোকৰ জ্ঞাতাৰ্থে আগবঢ়াইছো হয় এগৰাকী অংশগ্ৰহণকাৰীয়ে প্ৰশ্ন কৰিছে যে নমস্কাৰ মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছিল এজন সুদক্ষ সাংবাদিক হ'বলৈ এজন ভাল বক্তা প্ৰয়োজন নেকি যদি হয় কেনেকৈ যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে প্ৰস্তুত হ'ব লাগিব মই সাংবাদিকতাৰ প্ৰতি আগ্ৰহী সেই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালো এইটো দীপক দালৈ আহিছে আচলতে প্ৰশ্নটো সাংবাদিকতাৰ লগত জড়িত যথেষ্ট প্ৰয়োজনীয় নহলে হয় নিশ্চিতভাৱে এই দুটা শব্দ খুব ক'ব লাগিব মুখে দিব মানে মই কি কৈছো যে নো অফেন্স টু এনিৱান খুব ধুনীয়া কাম কৰি আছে সকলোৱে গতিকে হয় নিশ্চিতভাৱে শব্দটো যদি বাৰে বাৰে ক'বলগীয়া নহয় তেনেহলে ভাল বক্তা হোৱাটো যথেষ্ট প্ৰয়োজনীয় ধৰক ক'ৰবাত কিবা এটা ঘটনা হ'ল সেই ঘটনাটো সম্পৰ্কে আপোনাৰ জ্ঞানৰ প্ৰয়োজন হ'ব সেই ঘটনাটোৰ আগত কি হৈছিল ধৰক ইলেকশ্যন কাভাৰেজ চলি আছে মই জাষ্ট উদাহৰণ এটা দিছো আমুক সমষ্টিত আমুক আগবাঢ়ি আছে এতিয়া সেই কথাটোতো মাত্ৰ এটাই যে আমুক আগবাঢ়ি আছে আমুক পিছ পৰি আছে এতিয়া আপুনি 7 মিনিট মান ক'ব লাগে তেতিয়া অকণমান গোটেই ধৰক যিখন বিধানসভাৰ নিৰ্বাচন আছে তাৰ বিষয়ে অকণমান ক'ব লাগিল এই চিটটো কিমান ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সেইটো ক'ব লাগিল সেই চিটটোত আগতে কোন জিকিছিল মানে সেইটো অকণমান হিষ্ট্ৰী আপুনি ক'ব লাগিব গতিকে এজন ভাল সাংবাদিক ভাল বক্তা হোৱাটো যথেষ্ট প্ৰয়োজনীয় নহলে সেই মাজে মাজে ই ফিলাৰ ৱৰ্ডছ বুলি কয় যি ইংৰাজীত ফিলাৰ ৱৰ্ডছ বুলি কয় সেই ইয়া নাথাকে আমাৰ কেইগৰাকীমান সাংবাদিক মই নামবোৰ নকওঁ নহলে কাৰোবাক প্ৰশংসা কৰাৰ নিচিনা হ'ব গতিকে হয়তো কিছুমানে ভাল নাপাব আমাৰ বহু ডিবেটৰ আছে তাৰ্কিক আছে মহাশ্বেতাই জানিব যি এতিয়া সাংবাদিক আৰু তুলনামূলকভাৱে তেওঁলোকৰ যিটো প্ৰেজেন্টেশ্যন
তেওঁলোকৰ প্ৰেজেন্টেশনটো মই আকৌ কৈছো যে বেলেগৰ বেয়া বুলি কোৱা নাই কিন্তু তেওঁলোকৰ প্ৰেজেন্টেশনটো অকমান তুলনামূলকভাৱে ভাল বিভিন্ন চেনেলত ফিল্ড ৰিপৰ্টিংও কৰি আছে টক শ্ব' চলাই আছে বা ফিল্ডত তেওঁলোকে লাইভো দি থাকে তেওঁলোকৰ যিটো কথা কোৱাৰ শৈলী পাৰ্থক্য এটা গম পায় যে তেওঁলোকে দে আৰ ট্ৰেইনড ইন ডিবেট গতিকে সেইবাবে মই কৈছো যে তাৰ্কিক এজন নহলেও সাংবাদিক হ'ব পাৰিব কিন্তু তাৰ্কিক হলে বা আপোনাৰ যদি পাব্লিক স্পিকিংটো ভাল হয় তেনেহলে আপুনি ভাল সাংবাদিক হোৱাত যথেষ্ট অৰিহণা যোগায় বুলি মই ভাবো খুব শৰ্টকে আনসাৰ এইটো আমাৰ আৰু এটা প্ৰশ্ন আহিছে ইউটিউবৰ জৰিয়তে পৰিস্মিতা ফুকনে প্ৰশ্নটি কৰিছে তেখেতে কৈছে যে যেতিয়া তৰ্কৰ বিষয়টো পাওঁ তেতিয়া এক দুধুৰ-মুধুৰ অৱস্থাত পৰো বিষয়টোত পাক ঘূৰণি খাই পৰো চৰকাৰী পক্ষৰ হৈ কলে যুক্তিসমূহ বেছি সাৱলীল হ'ব নে বিৰোধী পক্ষৰ হৈ কলে সাৱলীল হ'ব এই কথাটো আচলতে তেওঁ বিষয়টোৰ মাজত পাক ঘূৰণি খাই পৰো বুলি কৈছে ইয়াৰ মানে উত্তৰটো বিচাৰিছে কেনেকৈ আচলতে কোন আচলতে চৰকাৰী পক্ষৰ সদস্য হৈ পেলাই এটা বিষয় উপস্থাপন কৰিবলৈ বেছি ভাল হয় নে বিৰোধী পক্ষৰ হৈ পেলাই উপস্থাপন কৰিবলৈ বেছি ভাল হয় তেওঁ প্ৰশ্ন কৰিছে মই কওঁ নেকি ৰাইট আচলতে চৰকাৰী পক্ষৰ ফালৰ পৰা কথাটো ক'ব নে বিৰোধী পক্ষৰ ফালৰ পৰা কথাটো ক'ব সেইটো আচলতে সম্পূৰ্ণ নিৰ্ভৰ কৰে নিজৰ ওপৰত কাৰণ মই আগতেই কৈছো যে তৰ্কৰ কাৰণে যিটো বিষয় দিয়ে সেই বিষয়টোত কিন্তু দুয়ো পক্ষকে যুক্তি দিব পৰাকে এটা সুবিধা থাকে গতিকে দুয়ো পক্ষৰ যিটো পক্ষতে মই ভাবো নিজক মানে সন্তুষ্ট কৰিব পাৰি যে এই বিষয়টো যদি মই চৰকাৰী পক্ষত কওঁ তেতিয়াহ'লে মোৰ বেছি ভাল লাগিব বা বিৰোধী পক্ষত ক'লে মোৰ বেছি ভাল লাগিব মই ভাবো এইটো পৰিস্মিতা ফুকন এইটো মই ভাবো তুমি নিজে সিদ্ধান্তলৈ আহিব লাগিব আৰু তাৰ কাৰণে তুমি মই যে কৈছো আগতে অকমান অধ্যয়ন কৰিব লাগিব বিষয়টোৰ গোটেই বিষয়টোৰ সন্দৰ্ভত অধ্যয়ন কৰাৰ পাছত বিষয়টোৰ সন্দৰ্ভত ধাৰণা এটা আমাৰ মনলৈ স্বাভাৱিকতে আহি যাব আৰু স্বাভাৱিকতে আহি যোৱাৰ পাছত তুমি সিদ্ধান্ত ল'বা যে মই বিষয়টো সমৰ্থন কৰিম নে মই বিষয়টো বিৰোধিতা কৰিম যেনেকৈ দীপক দে কা আন্দোলনৰ কথাটো কৈছিল যে আমি যদি তাৰ কথাখিনি নাজানো বা আইন এখনৰ কথা যদি আমি নাজানো আইনখনৰ ভিতৰত কি সোমাই আছে আমি যদি নপঢ়ো তেতিয়াহ'লে আমি দেখাক দেখি তাক সমৰ্থন কৰিব নোৱাৰো দেখাক দেখি তাক বিৰোধিতা কৰিব নোৱাৰো গতিকে আমি প্ৰতিটো বাক্য পঢ়ি ল'ব লাগিব প্ৰতিটো বাক্য পঢ়াৰ পাছত আমাৰ মনেৰে আমাৰ চিন্তাৰে আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব যে মই এতিয়া কোনটো ষ্টেণ্ড লওঁ গতিকে মই ভাবো তুমি সেইটো নিজে অধ্যয়ন কৰি পেলাই নিজে এটা আহিবা কিন্তু এনেকুৱা কথা নাই যে বিৰোধিতা কৰিলে বেছি জোচ পায় এনেকুৱা ধৰণৰ কথা নাথাকে সপক্ষেও কিন্তু বহুত জোচত কথা ক'ব পাৰি হয় নীলাঞ্জনা কাশ্যপ ইউটিউবত এটা প্ৰশ্ন কৰিছে তেখেতে সুধিছে যে যদি এজন প্ৰতিযোগীৰ যুক্তিসমূহ পাতলীয়া কিন্তু তেওঁৰ বাকশৈলী আৰু দেহৰ অংগী ভংগীসমূহ বহু উচ্চ পৰ্যায়ৰ তেন্তে তেওঁ তৰ্ক প্ৰতিযোগিতাত জয়ী হ'ব পাৰিবনে এইটো মহাশ্বেতাই ক'ব এইটো এটা বৰ আচলতে বিতৰ্কিত প্ৰশ্নটো এটা বিতৰ্কিত কাৰণ আমি তৰ্ক কৰিছো প্ৰথম কথা হৈছে আমাৰ এটা বিষয় আছে এটা কন্টেন্ট আছে প্ৰথম আমি যদি বিষয়বস্তুটো সম্পূৰ্ণ এৰাই চলি আমি কেৱল শৰীৰ ভাষা কেৱল প্ৰেজেন্টেশন কেৱল ভাষাৰ চাতুৰ্যৰে কৰিবলৈ যাওঁ তেতিয়াহ'লেও কিন্তু তৰ্কৰ যিটো মূল আদৰ্শ সেইটো কিন্তু বিচ্যুতি ঘটিব কন্টেন্টটো থাকিব লাগিব কিন্তু কন্টেন্টটোক ছাপোৰ্ট দিবৰ কাৰণেহে বাকীখিনি গতিকে কেৱল বিষয়বস্তুটো আমি নজনাকে অধ্যয়ন নকৰাকে বাকীখিনিক লৈ পেলাই কিন্তু তৰ্ক কৰিবলৈ গ'লে প্ৰতিযোগিতাৰ ফল কি হ'ব আজিয়ে কৈ দিবলৈ দিগদাৰী হ'ব সেইদিনাখন আৰু কেনেকুৱা প্ৰতিযোগিতা থাকে সেইটো চালেহে গম পোৱা যাব এইখিনিতে এটা আপোনালোকৰ দুইলে এটা কমেন্ট আহিছে আৰু এইখিনিতে আমি জনাও আচলতে কমেন্ট বিলাকত দীপক দাৰ যিটো ইনস্পিৰেশ্যনেল টক দীপক দাই বিভিন্ন সময়ত ইনস্পিৰেশ্যনেল টক বা মটিভেশ্যনেল টক দি থাকে এই কথাখিনি প্ৰায় আমাৰ অংশগ্ৰহণকাৰীসকলে লিখি আছে গতিকে DUDQFৰ ফালৰ পৰা দীপক দাক আমি অনুৰোধ জনাম যে শেষৰ 1 মিনিট সময় এই কোভিডকালীন পৰিস্থিতিত আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি হৈ থাকিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য খুব ভাল হৈ থাকিবৰ কাৰণে 1 মিনিট সময় দীপক দাই কিবা এটা আমাক কৈ থৈ যাব তাৰ আগত আপোনালোকৰ যিটো আপোনালোকলৈ আগবঢ়া যিটো কমেণ্টটো মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছো হয় তেখেতে লিখিছে যে প্ৰিয় ব্যক্তি ছাৰ আপোনাৰ ব্যক্তিত্বই আপোনাৰ প্ৰেৰণামূলক বক্তব্য আপোনাৰ কথন শৈলীয়ে বাৰে বাৰে আকৰ্ষণ কৰে এনেদৰে লগ পাই বহুত ভাল লাগিল আৰু লিখিছে মহাশ্বেতা বাইদেউ আপোনাৰ কণ্ঠৰ সুস্পষ্টতা সুন্দৰ কথন শৈলীয়ে অনুষ্ঠানটোত পুনত শুৱগা চৰাইছে নজনা কথা বহুবোৰ জানিবলৈ পালো দুয়োগৰাকীকে অশেষ ধন্যবাদ গতিকে এইটো এটা আপোনালোক দুইলে এটা কমেন্ট আহিলে মই পঢ়ি শুনাই দিলো আৰু এটা যিহেতু আমাৰ সময় খুব কমি আহিছে শেষৰ এটা প্ৰশ্ন আপোনালোকলৈ
আহিছে, মই সেই প্ৰশ্নটো আগবঢ়াই দিছো। তৰ্ক প্ৰতিযোগিতাত যুক্তিৰ লগতে বিভিন্ন ধৰণৰ সামূহিক তথ্য যিসমূহ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়, সেই তথ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাবচোন। এই প্ৰশ্নটো জয়া দেৱীয়ে আমালৈ আগবঢ়াইছে। কি কৈছে প্ৰশ্নটো প্ৰশ্নটো? ধৰিব পাৰি যে তৰ্ক প্ৰতিযোগিতাত যুক্তিৰ লগতে বিভিন্ন ধৰণৰ আমি যিসমূহ তথ্যৰ ব্যৱহাৰ কৰোঁ, সেই তথ্যসমূহৰ প্ৰমাণ হিচাপে আমি ব্যৱহাৰ কৰোঁ, সেই তথ্যসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানিব বিচাৰিছে। আচলতে এইটো লাগিবই। আমি যেতিয়া কিবা এটা কথা যুক্তি দিবলৈ যাওঁ, আমাৰ যুক্তিটো আমি সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আমি কিছুমান তথ্য দিব লাগিব। সেয়া হয়তো পাৰিসাংখ্যিক তথ্য হ'ব পাৰে, সেয়া হয়তো অন্য কিবা চৰকাৰী তথ্য হ'ব পাৰে, কিন্তু কেতিয়াও ভুল তথ্য দি সদনক আমি বিপথে পৰিচালিত কৰিব নালাগে। আৰু তথ্য সমৃদ্ধ হলেহে আমাৰ বক্তব্যটো বেছি আচলতে মানে গহীন হয় বা কথাখিনি মানুহে বুজি পায়। কিন্তু সেইবুলি তথ্য দিব লাগে বুলি আকৌ যধে মধে তথ্য দিব নালাগে। তথ্যবিলাক কিন্তু আৰু এটা চাব লাগে, তথ্য দিওঁতে তাৰ উৎসটো, চ'ৰ্চটো কিন্তু উল্লেখ কৰিব লাগে। চ'ৰ্চটো ক'ৰ পৰা আহিছে, সেই তথ্যটো ক'ৰ পৰা আহিছে, ক'ৰ পৰা তথ্যটো লোৱা হৈছে, এইটো কিন্তু দিলেহে আচলতে প্ৰামাণিকতাটো থাকে। গতিকে তথ্যৰ প্ৰয়োজনীয়তা আছে। তথ্য নহলেও আচলতে এখন তৰ্ক প্ৰতিযোগিতা ভাল হ'ব নোৱাৰে। এনেই কথাখিনি কৈ গ'লে নহ'ব যে যুক্তিটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব, সেইকাৰণে তথ্যৰ প্ৰয়োজনীয়তা আছে। হয়, আৰু এটা প্ৰশ্ন আমাৰ আছিলে, মই জানিব বিচাৰিছো যে এখন ডিবেট প্ৰতিযোগিতাত শব্দৰ ব্যৱহাৰৰ বিষয়ে অলপমান জনাবচোন। একেবোৰ শব্দৰ প্ৰয়োগে বক্তৃতাটো অলপ আমনিদায়ক কৰি তুলিব নেকি? এই বিষয়ে অকমান জনালে উপকৃত হ'ম। শব্দৰ ব্যৱহাৰৰ কথা সুধিছে আচলতে। এইখিনি কথা দুয়োজনেই তেওঁলোকৰ বক্তব্যত ইতিমধ্যে জনাইছে। তথাপিও মিতব্যয়ী হ'ব লাগে শব্দবিলাকৰ ক্ষেত্ৰত। বৰ বেছি আলংকাৰিক শব্দও প্ৰয়োগ কৰিব নালাগে। শব্দবিলাক ইংৰাজীত কওঁতে শুদ্ধ ইংৰাজীত, অসমীয়াত কওঁতে শুদ্ধ অসমীয়াত ক'বলৈ চেষ্টা কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অসংসদীয় শব্দ, আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কিন্তু ইউজ কৰিব নালাগে। এইটো খুব ডাঙৰ কথা। আৰু যিমান পাৰে কম শব্দৰে বেছি ভাৱ প্ৰকাশ কৰিব পাৰিলে, যিহেতু সময় তাকৰ, তেতিয়া আমাৰ তাৰ্কিকসকলৰ সুবিধা হয়। গতিকে তাৰ কাৰণে পূৰ্ব প্ৰস্তুতি লাগিব। বাৰে বাৰে লিখিব লাগিব, কথাখিনি নিজে চাব লাগিব। আৰু এটা কথা কিন্তু মই লগতে কওঁ, প্ৰাসংগিক হয় নে নহয় নাজানো, মই নিজে কৰিছিলো এই কামটো, দীপক দাহঁতে কৰিছিলে নে নাজানো, বহুত মানুহে কৰে আচলতে। তৰ্ক প্ৰতিযোগিতালৈ যোৱাৰ আগত নিজে এবাৰ আইনাখন চাইও তৰ্ক কৰোঁ। তেতিয়া মই নিজৰ মডুলেশ্যন, নিজৰ মুখৰ অৱয়ব এইবিলাক দেখিবলৈ পাওঁ। কাৰণ মইতো কাইলৈ কৈ থাকোতে মোক কোনেও নেদেখিব। গতিকে এই আইনাখনৰ সুযোগটো মই ভাবো কিন্তু ল'ব লাগে। কাৰণ আমাৰ তাত প্ৰতিবিম্ব হয়, আমি দেখিবলৈ পাওঁ নিজক যে মই কথাখিনি কওঁতে মোক কেনেকুৱা লাগিছে, হাতখন কিমানলৈকে দাঙিম, পইণ্ট ক'বলৈ যাওঁতে আপোনালোকে নিশ্চয় মন কৰিছে, আমাৰ কথা কৈ থাকোতে আমি 1 নম্বৰ বুলি পেলাই আঙুলিটো এনেকে তোৱাতকে যদি আমি নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 এনেকুৱা ধৰণে আমি কিছুমান প্ৰচাৰ যদি আমি দি যাব পাৰো, তেতিয়াহ'লে সেইবিলাকে আচলতে আমাক সহায় কৰে। হয়, যিহেতু আমাৰ প্ৰায় সময় আমাৰ 1 ঘণ্টাৰ ছেছনৰ কথা আছিলে, ইতিমধ্যে 1 ঘণ্টা 10 মিনিট খুব সুন্দৰভাৱে সময়খিনি পাৰ হৈ গৈছে। হয়তো আমি ভাবিছিলো যে আধা ঘণ্টা যথেষ্ট হ'ব বুলি ভাবিছিলো এজনৰ কাৰণে বক্তব্য ৰাখিবৰ কাৰণে, কিন্তু আজি আমি গম পাইছো যে আচলতে আধা ঘণ্টা সময় খুব সোনকালেই পাৰ হৈ গুচি গ'ল। পৰৱৰ্তী সময়ত আমি যেতিয়া আপোনালোকৰ মাজত এনেদৰে আকৌ অনুষ্ঠান লৈ আনিম, তেতিয়া আমি নিশ্চয় এজন ব্যক্তিৰ কাৰণে 1 ঘণ্টা সময় পৰাপক্ষত ৰাখিবলৈ চেষ্টা কৰিম। গতিকে দীপক দা আমাৰ মাজত আছে। দীপক দা আগৰ একাউণ্টটো লেট বুলি দেখাইছিলে। দীপক দা আছেনে আপুনি? আছো, এইটো একাউণ্টত আহিছো। দীপক দাই শেষত আমাক আচলতে অনুপ্ৰেৰণামূলক বা মটিভেশ্যনেল 1 মিনিটমান সময় কথা ক'ব। তাৰ আগত আমি এটা কথা জনাওঁ যে আজিৰ দৰে কাইলৈও ইমান সময়তে আমাৰ মাজত উপস্থিত থাকিব অসমৰ এজন প্ৰখ্যাত লেখক ময়ূৰ বৰা ছাৰ, আৰু গুৱাহাটী জাতীয় বিদ্যালয়ৰ অপৰ্ণা দেৱী বাইদেউ থাকিব। পৰহিলেও আমাৰ মাজত থাকিব প্ৰতিদিন টাইমৰ জইণ্ট এডিটৰ সুনীত কুমাৰ ভূঞা ডাঙৰীয়া, আৰু লগত থাকিব অসমৰ বিখ্যাত, আপোনালোকৰ লগতে এসময়ত তৰ্ক কৰা জ্যোতিষা বা থাকিব। গতিকে আজিৰ দৰে আপোনালোকৰ সহায় সহযোগিতা কাইলৈ পৰহিলৈ আৰু দেওবাৰৰ যিখন আমাৰ মক ডিবেট, সেই মক ডিবেটখনতো পাম বুলি আশা কৰিছো। আৰু দীপক দাৰ কথা শেষ হোৱাৰ পিছত আমি এখন গ্ৰুপ ফটো মাৰিম। সকলোকে অনুৰোধ জনাইছো যে আপোনালোকৰ মাইকটো মিউট কৰি ভিডিঅ'টো অন কৰিব, আমি এখন গ্ৰুপ ফটো সকলোৱে তুলিম।
জ্যোতিষমান তুমি শুনি আছা চাগে? ঠিক আছে দীপক দা, আপোনাক বোলে 2 মিনিট কৈছে, তথাপি মই ঠিক আছে, আপুনি 2 মিনিট বুলি কৈছোৱে, আপুনি যিমানকণ সময় কয় আমাৰ অসুবিধা নাই। খালি এটা কোৱেশ্চন আছিল, মই মোৰ কনক্লুডিং ৰিমাৰ্ক দিয়াৰ আগতে বহুতে কৈছিল যে ৰাজনৈতিক নেতাৰ প্ৰসংগত তাৰ্কিকৰ কিমান তৰ্কৰ কিমান প্ৰয়োজনীয়তা আছে এইটো কৈছো। মই জাষ্ট এটা এক্সাম্পল দিম। আজিকালি আমি ৰাজনৈতিক নেতাসমূহ ভাল তাৰ্কিক হোৱা কিয় প্ৰয়োজন আৰু ভাল প্ৰেজেন্স অফ মাইণ্ডৰ কিয় প্ৰয়োজন, ইমান নিম্ন স্তৰৰ বিতৰ্ক হৈছে। নিৰ্বাচনৰ আগত কোনোবাই যদি কুকুৰ বুলি কয়, কোনোবাই মেকুৰী বুলি ক'ব, কোনোবাই গাধ ক'ব, কোনোবাই গাহৰি ক'ব, মানে এক প্ৰকাৰৰ বিজতৰীয়া এটা বিতৰ্কৰ সৃষ্টি হয়। কিন্তু এজন ভাল ডিবেটৰে যেতিয়া আনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিব লগা হয় কেতিয়াবা অপজিশ্যনক, ইমান সুন্দৰ আৰু ইমান সুন্দৰ ভাষাৰে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিব যে তেওঁ গমেই নাপাব তেওঁ সুন্দৰ ভাষা প্ৰয়োগৰে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিলে। স্বামী বিবেকানন্দৰ উদাহৰণ দিওঁ, যেতিয়া তেওঁ আমেৰিকাত পঢ়ি আছিল, অধ্যাপক এগৰাকীয়ে তেওঁক খুব বেয়া পাইছিল, মানে ব্লাডি ইণ্ডিয়া টাইপৰ এটা ফিলিং, যিটো যে ইণ্ডিয়ান বুলি উঠি পৰাই এনেধৰণৰ খুব বেয়াকৈ ব্যৱহাৰ কৰিছিল। তেতিয়া স্বামী বিবেকানন্দক প্ৰফেচাৰ গৰাকীয়ে এবাৰ তেওঁক তুচ্ছ তাচ্ছিল্য কৰিবলৈ সুধিলে, বোলে বিবেকানন্দ মই তোমাক এটা প্ৰশ্ন কৰোঁ, যেতিয়া তুমি গৈ থাকিবা এটা ধনৰ টোপোলা এটা জ্ঞানৰ টোপোলা পাবা, কোনটো তুমি ল'বা? জ্ঞানৰ টোপোলা ল'বা নে তুমি ধনৰ টোপোলা? বিবেকানন্দ কিয় হয়? কাৰণ বিবেকানন্দই জানে যে এই প্ৰফেচাৰ গৰাকীয়ে মোক ছাত্ৰ কৰিবলৈ এই প্ৰশ্নটো সুধিছে। তেতিয়া তেওঁ ক'লে, ছাৰ মই ধনৰ টোপোলাটো ল'ম। তেতিয়া প্ৰফেচাৰ গৰাকীয়ে ক'লে, মই জানিছিলো এইটো কিবা নিচ মানসিকতাৰ, জ্ঞানৰ টোপোলাটো নল'লা, তুমি ধনৰ টোপোলাটো ল'লা, গতিকে তেওঁ ঠাট্টা কৰিলে। তেতিয়া বিবেকানন্দই ক'লে, নহয়, প্ৰফেচাৰ গৰাকীয়ে ক'লে যে মই তোমাৰ ঠাইত থকা হ'লে জ্ঞানৰ টোপোলাটো ল'লো হয়, ধন মোৰ বাবে গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰফেচাৰ গৰাকীয়ে ঠাট্টা কৰিলে বিবেকানন্দক। বিবেকানন্দই খুব ধুনীয়াকৈ ক'লে, বোলে ছাৰ যাৰ যিটো অভাৱ সি সেইটোৱে ল'ব লাগে, অৰ্থাৎ আপোনাৰ জ্ঞানৰ অভাৱ জ্ঞানটো ল'ব, জ্ঞান আছে। গতিকে এই বস্তুবিলাক মই যিটো ক'লো যে আনক ভাল ডিবেটৰ এগৰাকী পলিটিচিয়ান হ'ব, তেওঁ যেতিয়া ৰিপ্লাইবোৰ দিব সেইবোৰ সুন্দৰ শব্দ প্ৰয়োগ কৰি তেওঁ ঠাট্টা নকৰা কৰিব। আজিকালি আমি দেখোঁ যথেষ্ট অৱনমিত হৈছে। শেষত মটিভেশ্যনৰ কথা একো নাই, মই সদায় এটা কথা কওঁ, মই লাইফত যিটো কৰোঁ, ফ'ল' ইউৰ হাৰ্ট। মই ডিবেটৰ কেনেকৈ হ'লো, ডিবেটটো ইমান পেশ্যনেট, ইমান বেছি পেশ্যনেট, মই যেতিয়া ডিবেটটো এৰি দিব লাগিব জীৱনটো হয়তো ক'ৰবাত শূন্য হৈ যাব। গতিকে মই এটা প্ৰফেশ্যনৰ কথা ভাবিলো, বোলে মই অধিবক্তা বা উকিল হোৱাটো দৰকাৰ, গতিকে তাত মই ডিবেট দিন ৰাতিয়ে কৰি থাকিব পাৰিম। গতিকে সেইটো জইন কৰোঁ। ইভিনিং টকশ্ব'বোৰ কৰোঁ, য'ত মোৰ মনৰ খাদ্যবোৰ, মনৰ চাহিদাবোৰ পূৰণ হয়। আমি জীৱনত কি কৰোঁ, মই ভাবোঁ যে মনৰ জোখাৰে সুখী হোৱাকে তোমালোকে কৰা। কভিড এইবোৰ আচলতে এটা বাহানা, কভিড আহিব যাব। ভাবা তোমালোক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আছিলা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ, ক'ত ইনফ্লুৱেঞ্জা আহিছে, প্ৰথম যুদ্ধ শেষ হৈছে, নাজিৰ হিটলাৰৰ জাৰ্মানীৰ যে অত্যাচাৰ, এন ফ্ৰেংকৰ কথা জানা, যে যিটো সময়ত হিটলাৰৰ সৈন্যই আগুৰি ধৰিছিল, সেই সময়ত 15-16 বছৰীয়া এগৰাকী কিশোৰীয়ে জীৱনৰ এখন লিখিছিল, ডায়েৰী লিখিছিল এন ফ্ৰেংকৰ ডায়েৰী। গতিকে মৃত্যু নিশ্চিত বুলি জানিও এন ফ্ৰেংকে ইমান উৎসাহ উদ্দীপনাৰে লিখিছিল, জীৱনৰ কবিতা গৈছিল। এই ক্ষেত্ৰত আজি কৰোণা আছে, কালি নোহোৱা হৈ যাব, কৰোণাক লৈ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। সাৱধান হ'ব লাগে, এই ৰাম কৰোণা হ'ল, অনলাইন ক্লাছ পঢ়িব পৰা নাই, এইবোৰ এক্সকিউজ। ভাল ল'ৰা ছোৱালীয়ে ভূমিকম্প দিলেও পঢ়িব, চুনামি আহিলেও পঢ়িব। গতিকে অলৱেজ ফ'ল' ইউৰ হাৰ্ট, যিটো তোমাক সুখী কৰে সেইটো কাম কৰা। থেংক ইউ, আৰু দীঘল নকৰোঁ মই। হয়, ইমানখিনি সময় আমাৰ মাজত থাকি আমাক তৰ্কৰ বিষয়ে, আমাৰ অংশগ্ৰহণকাৰীসকলক তৰ্কৰ বিষয়ে ইমানখিনি মূল্যৱান কথা আগবঢ়োৱাৰ বাবে আমাৰ মাজত উপস্থিত থকা দীপক দা আৰু মহাশ্বেতা বা দুয়োকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিবেট এণ্ড কুইজ ফৰামৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ভৱিষ্যত সময়তো আজি যদি আমি ভাৰ্চুৱেলি গুগল মিটত এনেকৈ লগ হৈছোঁ, ভৱিষ্যত সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিবেট এণ্ড কুইজ ফৰামে আপোনালোকক সকলোখিনি ঠিক হোৱাৰ পিছত, কৰোণা যাবগৈ, দীপক দাই কোৱাৰ আগতে কৰোণা যাব, তাৰপিছত সকলো একেলগে লগ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত আমি এনেকুৱা আকৌ এখন আমি অনলাইন আকৌ এখন আমি কৰ্মশালা আয়োজন কৰিম। তাত দীপক দাও থাকিব, মহাশ্বেতা বাও থাকিব, বা আনসকল সমল ব্যক্তিও থাকিব, তাৰে কামনা কৰিছোঁ। এতিয়া আমি সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ ভিডিঅ'টো অন কৰি মাইক্ৰফোন অফ কৰক। আমি এখন ফটো সকলোৱে একেলগে তুলিবলৈ চেষ্টা কৰিম। জ্যোতিষমান শুনি আছা?
ৰবা ঠিক আছে ধন্যবাদ ৰবা ৰবা হয়। মই বেয়াকে আছো ক'ব লাগিব ন ঠিক আছে এতিয়া মাৰা জ্যোতিষমান এতিয়া মাৰা Thank you. God bless you. ঠিক আছে সকলোকে ধন্যবাদ কাইলৈ আমি পুনৰ লগ হ'ম ধন্যবাদ ধন্যবাদ ঠিক আছে